মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিলোঁ প্ৰি বৰ্ড এক্সাম 2025-26 গোৱালপাৰা জিলাৰ গণিত বিষয়ৰ প্ৰশ্ন সমাধান। আহা আমি আৰম্ভ কৰোঁ। চোৱা, কুৱেশ্যন নম্বৰ 1ত কি আছে? তলৰ কোনটো এটা পৰিমেয় সংখ্যা? তলৰ কোনটো এটা পৰিমেয় সংখ্যা হয় সেইটো ক'ব লাগে। ইয়াতে চোৱা, √3/√6। চোৱা, √3/√6 এইটো আমি এনেকৈ লিখিব পাৰি। √3/√6 মানে √2 × √3। চ' √3 কেঞ্চেল যাব, 1/√2 থাকিব। এইটো পৰিমেয় নহয়, এইটো অপৰিমেয়, গতিকে এইটো শুদ্ধ অপশ্যন হ'ব নোৱাৰে। তাৰপিছত এইটোতো পাই আছে, পাই অপৰিমেয়, ডাইৰেক্ট জানো, এইটো একো কৰিবই নালাগে। এইটোও আমাৰ অপৰিমেয়, পৰিমেয় সংখ্যা নহয়। তেনেহ'লে থাকিলে এইটো √5/√2। এইটো অপৰিমেয়, কাৰণ √2 অপৰিমেয়, ইয়াৰ লগত কোনো কাটাকাটি নাযায় বা কেঞ্চেল নাযায়। থাকিল √2/√8। চ' √2/√8, √8ক আমি এনেকৈ লিখিব পাৰোঁ 2√2। এইটো কেঞ্চেল কৰি থাকিব 1/2। চ' এইটো পৰিমেয় হয়, তাহলে শুদ্ধ অপশ্যনটো এইটোৱে হ'ব। কিন্তু এইটোত √8টোক আমি এনেকৈ বনাইছিলোঁ। চোৱা, √8 মানে 4 × 2 লিখা যায়। চ' 4ৰ স্কুৱেৰ ৰুট 2 √2 এনেকৈ কৰিছিলোঁ। চ' আমি শুদ্ধ অপশ্যনটো পাই গ'লোঁ। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 2ত কি ক'লে? যদি x² + 3x + k দ্বিঘাত বহুপদৰ এটা শূন্য 2 হয়, তেন্তে কেৰ মান হ'ব? এতিয়া এটা বহুপদ দিয়া আছে x² + 3x + k। সাপোজ এই বহুপদটোক আমি নাম দি ল'লোঁ px। ইয়াৰ এটা শূন্য কি দিয়া আছে? 2 এটা শূন্য দিয়া আছে। তেনেহ'লে এই কেৰ মান কি হ'ব? চ' যদি এই বহুপদটোৰ এটা শূন্য 2 হয়, দ্যাট মিন্স p(2) = কি হ'ব? 0 হ'ব। চ' এই p(2) দ্যাট মিন্স হোৱাট? এই চলকৰ মানটো পুট কৰি দিয়া তোমালোকে। 2² + 3 × 2 + k = কি হ'ল? 0 হ'ল। তেনেহ'লে 2² দ্যাট মিন্স 4 আৰু 3 × 2 6 10। চ' k = হ'বলৈ গ'লে -10। তো শুদ্ধ উত্তৰটো হ'ল আমাৰ -10। এইটোৱে হ'ব শুদ্ধ উত্তৰ। এই কথাটো বুজিয়ে পাইছা যে শূন্য হ'লে সেই শূন্য চলকৰ মানৰ কাৰণে সম্পূৰ্ণ বহুপদৰ মান শূন্য হয়। সেইকাৰণে আমি p(2) = 0 লিখিছিলোঁ। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়ো। চোৱা, কৈছে যদি fx = x² + x - 1 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা, তেন্তে 1/α + 1/β = what? চ' ইয়াত এটা বহুপদ দিয়া আছে fx = x² + x - 1। এই বহুপদটোৰ শূন্য দুটা কি দিয়া আছে? আলফা এণ্ড বিটা। তেনেহ'লে 1/α + 1/β = কি হ'ব? চোৱা, এই বহুপদটো আদৰ্শ ৰূপত সজোৱাই আছে x² + bx + c তেনেকুৱা আৰ্হিতেই আছে। গতিকে ইয়াত a = কিমান আছে? 1 আছে, b = 1 আছে, আৰু c = কি আছে? -1। চ' আমি কি জানো? দুটা শূন্য জনা থাকিলে আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল = -b/a। চ' -1/1 দ্যাট মিন্স -1/1। চ' -1 আৰু শূন্য দুটাৰ গুণফল দ্যাট মিন্স আলফা বিটা = কি হ'ব? সেইটোও -1/1। চ' -1। এতিয়া আমাক কি লাগে? যে 1/α + 1/β লাগে। চ' ইয়াত যদি আমি এলচিএম লৈ লওঁ আলফা বিটা, তেনেহ'লে আলফাৰে ডিভাইড কৰিলে কি থাকিব? আলফা কেঞ্চেল যাব, থাকিব বিটা। চ' বিটা, ইয়াত বিটা কেঞ্চেল যাব, থাকিব আলফা। চ' আলফা প্লাছ বিটাৰ মান হৈছে -1, আৰু আলফা ইনটু বিটাৰ মান হৈছে -1। চ' এই -1 কেঞ্চেল কৰি থাকিল কি? 1। তেনেহ'লে আমাৰ 1/α + 1/β ভেলু হৈ যাব আমাৰ কিমান? 1 হৈ গ'ল। কুৱেশ্যন নম্বৰ 4 চোৱা। এতিয়া দুটা সমীকৰণ x + 3y = 0 আৰু 2x - 3y = 0 কটাকটি কৰা বিন্দু দুটা হ'ল। চ' দুটা সমীকৰণ দিয়া আছে। এটা দিয়া আছে x + 3y = 0, আৰু এটা দিয়া আছে 2x - 3y = 0। এই দুটা সমীকৰণ দিয়া আছে, নম্বৰ 1 এণ্ড নম্বৰ 2। সাপোজ নম্বৰ নিদিলেও হ'ব। চ' এতিয়া ইয়াৰ কটাকটি কৰা বিন্দুটো দ্যাট মিন্স ইয়াৰ সমাধান অলৰেডি। কটাকটি কৰা বিন্দুটো মানে ইয়াৰ সমাধান। চ' যদি আমি প্লাছ কৰি দিওঁ, চোৱা 3y আৰু -3y এইটো কেঞ্চেল যাব। ইয়াত কি হ'ব? x আৰু 2x দ্যাট মিন্স 3x থাকিব, আৰু সেইটোতো কেঞ্চেলেই হ'ল, হ'ল 0। তেনেহ'লে x = 0/3 দ্যাট মিন্স 0। এবার 1ত যদি আমি 0 পুট করে দিই, চোৱা x এর ভ্যালু 0 প্লাস 3y = 0। সো 3y is also equal to 0 হল, that means y equal to 0। সো কটাকটি করা বিন্দুটা হল 0,
জিরো, অর্থাৎ মূল বিন্দুতেই এই তোমার সমীকরণ দুটার লেগ দুটাই কটাকাটি করিব। সো 0 0 অপশন কত আছে? ডিত আছে। সো অপশন ডি হব আমার শুদ্ধ উত্তর। এবার কৈছে কোশ্চেন নাম্বার 5, যদি 3x মাইনাস ওয়াই প্লাস 8 ইকুয়াল টু 0 আৰু 6x মাইনাস পি ওয়াই প্লাস 16 ইকুয়াল 0 সমীকরণজোৰৰ লেগ দুডাল মিলি যায়, পিৰ মান হ'ব। তার মানে এই দুটা সমীকরণৰ এইটো এটা সমীকরণ আৰু এইটো এটা সমীকরণ দিয়া আছে যে এইটো আৰু এইটো, এই সমীকরণ দুটাৰ লেগ দুডাল মিলি যায়। চোৱা এই দুটা হৈছে দুডাল আমাৰ কি রৈখিক সমীকরণ দুটা। ইয়াৰ রৈখিক সমীকরণ আমাৰ কি থাকে? a1x প্লাস b1y প্লাস c1। তার মানে a1 এর মান হল 3, b1 এর মান হব -1 আর c1 হব 8। ইয়াত হব a2 হব 6, b2 হব -p আর c2 হব তোমার 16। তো যদি মিলি যায়, মিলি গলে আমার কি হয়? a1/a2 ইকুয়াল b1/b2 ইকুয়াল c1/c2। এইটো আমি জানোৱে যে যদি সমীকরণ লেগ দুডাল মিলি যায় তাহলে a1/e2 ইকুয়াল b1/b2 ইকুয়াল c1/c2 হয়। তাহলে a1 এর মান কিমান আমার দেখা গেল 3 বাই a2 এর মান হচ্ছে 6 ইকুয়াল b1 এর মান হচ্ছে তোমার -1 আর এটা হল -p b2 আর c2 এর মান c1 এর মান হচ্ছে 8 বাই c2 এর মান হচ্ছে 16। এইটো কাটিলেও কি হবে? হাফ। এইটো কাটিলেও হাফ হবে। এই দুটা লোৱা যিকোনো এটা ললেই হল। গতিকে আমি কি লিখিব পাৰো? হাফ ইকুয়াল টু মাইনাস মাইনাস ক্যান্সেল 1/p থাকিব। সো p ইকুয়াল টু কি হল? 2, p ইনটু 1 p 2। সো p এর ভ্যালু আমার কি হবে? 2 হবে। তো অপশন কোনটোত আছে? 2। অপশন এ আছে। অপশন আমার শুদ্ধ উত্তরটো 2 মিলি গল। নেক্সট কোশ্চেন নাম্বার 6 নাম্বার কোশ্চেনত কলে কি শর্ত সাপেক্ষে px² প্লাস qx প্লাস r ইকুয়াল 0 সমীকরণটার কোনো বাস্তব মূল না থাকে। এতিয়া চোৱা আমি দ্বিঘাত সমীকৰণত আমি এনেকুৱা পাইছিলোঁ আদৰ্শ ৰূপটো ax² প্লাস bx প্লাস c ইকুয়াল টু 0। ইয়াৰ কন্ডিশন হল যে ইয়াৰ মূল কেইটা নির্ভর করে কার উপৰত? ইয়াৰ ডিসক্রিমিনেন্টের উপৰত। ডিসক্রিমিনেন্টটো কি? b² মাইনাস 4ac ভেদ নিরূপক। তার মানে তো ইয়াৰ উপৰত আমাৰ মূল নির্ণয় করে। এইটো কেনেকুৱা নির্ণয় করে? যদি বাস্তব মূল না থাকে, তার মানে কোনো বাস্তব মূল নাই, তাহলে কি হয়? b² মাইনাস 4ac ইজ লেস দেন 0 হয়। তো এই সমীকরণের ক্ষেত্রে সব b মানে a মানে কি আছে? a আছে, p b মানে q আছে আর c মানে কি আছে? r আছে। তাহলে b ঠাইতে আমি কি লিখি দিব পারো? এবার q স্কয়ার মাইনাস 4 এর ঠাইতে আমি কি লিখিম? p আর c ঠাইতে কি লিখিম? r লিখিম। ইজ লেস দেন 0। q স্কয়ার ইজ লেস দেন 4p q টো হেফেলে লৈ গলে কি হ'ব? 4p r 4p r q নহয়, তাহলে q স্কয়ার ইজ লেস দেন 4p r কোনটো আছে? অপশন c আছে। q স্কয়ার ইজ লেস দেন 4p r। এইটো হৈ গল আমাৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট কোশ্চেন নাম্বার 7 কৈছে যে c কি মানৰ বাবে ax² প্লাস 2bx প্লাস c ইকুয়াল 0 সমীকৰণৰ মূল দুটা সমান হ'ব। তো চোৱা ax² প্লাস 2bx প্লাস c ইকুয়াল টু 0 এইটো সমীকরণ দিয়া আছে। ইয়াৰ মূল দুটা সমান হ'ব লাগিলে চোৱা আমি মূল দুটা সমান হয় কেতিয়া? যে b² মাইনাস 4ac ইকুয়াল 0 হলে মূল দুটা বাস্তব আৰু সমান হয়। ইয়াত b ঠাইত কি আছে? চোৱা b ঠাইত আছে আমাৰ 2b। তেনেহলে আমি কি লিখিব লাগিব? 2b স্কয়ার মাইনাস 4 এর ঠাইত a আছে, c ঠাইত c আছে ইকুয়াল টু 0। তেনেহলে চোৱা এটো হ'ব 4b² মাইনাস 4ac ইকুয়াল 0। তেনেহলে এটো আমি 4b² টো রাখি দিও আর 4ac টো যদি হফালে লৈ যাও তেনেহলে কি হৈ যাব? প্লাস আমার কি লাগে? কার মান লাগে? সির মান লাগে। তেনেহলে সেইফালে সি টো রাখি দিয়া। তেনেহলে 4b² মাইনাস 4a টো তলত লৈ আহিলো, থাকিল হফালে c। 4 কাটি দিয়া যায়। তেনেহলে আমি কি পালো? c ইকুয়াল টু b² বাই a b² বাই a পালো। তো অপশন যদি আছে হেতু অপশন a টুতে আছে b² বাই a, তেনেহলে এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ হৈ গল। নেক্সট কোশ্চেনটো চোৱা। নেক্সট কোশ্চেনটো পঢ়ি লোৱা। কি কৈছে যে যদি এটা সমান্তর প্রগতির এন্তম পথটো 3n প্লাস 7 তেন্তে সাধারণ অন্তর। চোৱা এন্তম পথ দ্যাট মিন্স an ইকুয়াল টু 3n প্লাস 7। an ইকুয়াল টু কি দিয়া আছে? 3n প্লাস 7 দিয়া আছে।
দেয়াৰফৰ A1 ইকুৱেল টু কি হ'ব তাৰমানে প্ৰথম পদটো এনৰ জায়গাত আমি কি লিখিলো 1 তেনেহলে 3 into 1 plus 7 so 3 1 jar 3 plus 7 that means 10 A2 কি হ'ব 3 into 2 plus 7 so 6 plus 7 that means 13 therefore D সাধারণ অন্তরক আমি D রে বুঝাও D আমি কেনে কি হলাও পিছৰ পদটোৰ পৰা আগৰ পদটো মাইনাস করি so A2 minus A1 কৰিলে হল so 13 minus 10 so কি হল 3 আমাৰ সাধারণ অন্তর হ'ব 3 অপশন বি সাধারণ অন্তর 3 তো কোশ্চেন নম্বৰ 9 কলে এটা সমান্তর প্রগতিত থকা তিনিটা সংখ্যাৰ সমষ্টি 45 তলত কোনটো সমান্তর প্রগতিটোৰ মধ্যপদ হ'ব চোৱা যে এটা সমান্তর প্রগতিত থকা তিনিটা পদৰ কথা কৈছে তিনিটা পদ আমি সাপোজ ভাবি ললো x y z এই তিনিটা পদ আমাৰ সমান্তর প্রগতিত আছে ইয়াৰ মাজৰ পদটো ওলাব লাগে দ্যাট মিন্স এই y টো ওলাব লাগে এই y টো ওলাব লাগে সো আমি মাজৰ পদটো কেনেকৈ ওলাইছিলো মধ্যপদটো সমান্তর প্রগতিত যদি তিনটা পদ ক্রমিক পদ হয় তেনেহলে শেষৰ দুটা যোগ কৰি তাৰ মানে এই ফালৰ দুটা যোগ কৰি সো x + z ডিভাইডেড বাই 2 কৰিলে মাজৰ পদটো ওলাইছিল এইটো আমাৰ সমান্তর প্ৰগতিৰ সমান্তর মধ্য ওলোৱাৰ নিয়মে আছিল আৰু ইয়াত প্ৰশ্নত কৈছে যে এই পদ তিনিটাৰ সমষ্টি হৈছে 45 সো x + y + z = তেনেহলে কি হ'ব 45 ইয়াৰ পৰা আমি যদি x + z ৰাখি দিও তেনেহলে কি থাকিব 45 minus y আৰু আগৰ দিনটো আমাৰ নিয়মত পাইছিলো ইয়াৰ পৰা আমি x plus z বজ্ৰ পূৰণ কৰি দিয়া এফালে আৰু 2 into y হৈ গল তেনেহলে এই x plus z আৰু এই x plus z তো সমান তেনেহলে কি থাকিল অতএব আমি কি ক'ব পাৰো হফালৰখিনি সমান 2y = 45 minus y সো minus y তো বাওফালে আনিলে কি হ'ব প্লাস হ'ব সো 2y plus আৰু এটা y হলে কি হ'ব 3y = 45 সো এবাৰ y ৰাখিলো 3 টো হেবেলে গলে ডিভাইড হ'ব সো 45 ক 3 ৰে ডিভাইড কৰিলে 15 সো হৈ গল আমাৰ 15 মাজৰ পদটো কিমান হ'ব 15 হ'ব তে অপশন বি শুদ্ধ আমাৰ হৈ গল সো এবাৰ কোশ্চেন নাম্বার 10 কোশ্চেন নাম্বার 10 নত কি কৈছে PQR সমদ্বিবাহু ত্ৰিভুজৰ PQ = PR = 45 cm আৰু QR = 72 cm PN ভূমি QR ৰ মধ্যমা তেন্তে PN ৰ দিক হ'ব সোৱা কৈছে যে PQR এটা সমদ্বিবাহু ত্রিভুজ আছে PQR এটা সমদ্বিবাহু ত্রিভুজ যার এই দুটা সাইড সমান নাম দিলো আমি এনেকে PQ আর এই বিলাকৰ প্ৰত্যেকৰে দিক দি আছে 45 সেন্টিমিটার কে আৰু ইয়াৰ ঠিক মধ্যবিন্দু যদি সংযোগ কৰি দিও এটা হ'ব মধ্যমা মধ্যমাটো বুজিয়ে পোৱা এটা নাম দিয়া হৈছে PN এই গোটেই QR খিনিৰ দিক হৈছে 72 সেন্টিমিটার সো এতিয়া আমি কি কি ওলাব লাগে ইয়াত কি দিয়া আছে PQ সমান PR = 45 সেন্টিমিটার আৰু QR ইকুৱেল দিয়া আছে 72 সেন্টিমিটার সো এইটো মধ্যমা হোৱাৰ পিছত সোৱা ডাঙৰ ত্ৰিভুজটো দুটা সৰু সৰু ত্ৰিভুজত ভাগ হৈছে এই দুটা সৰ্বসম হ'ব কেনেকৈ সোৱা ইয়াৰ PQN আৰু PRN ৰ এই PQ আৰু QR সমান PR সমান এই QN আৰু NR সমান কাৰণ এই দুটা আমাৰ এই N হৈছে ঠিক মধ্যবিন্দু মধ্যমা যেহেতু তেনেহলে এই দুটা সমান সমান কাৰণ 36 সেন্টিমিটার কি হ'ব আৰু এই PN দুটাৰ সাধাৰণ বাহু উপবদ্ধমতে এই দুটা ত্রিভুজ সৰ্বসম তেনেহলে এই কোণটো আৰু এই কোণটো সমান হ'ব এই গোটেইখিনি যেহেতু 180 ডিগ্ৰী তেনেহলে এইটো 90 হ'ব এইটোও 90 হ'ব সো আমি একফালৰটো চিন্তা কৰিলেই হ'ব এটা ত্রিভুজৰ পৰাই ওলোৱা যাব সো আমি দেয়াৰ ফৰ এটো যেহেতু মধ্যমা QN = NR = 36 সেন্টিমিটার হ'ব 72 ৰ হাফ আৰু এইটো হ'ব 90 ডিগ্ৰী তেনেহলে এই ত্রিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্যমতে আমি এনেকৈ লিখিব পাৰো নাই যে PN² + QN² = PQ², মানে অতিভুজ স্কয়ার = ভূমি স্কয়ার + লম্ব স্কয়ার উল্টা ফালৰ পৰা লিখলো মানে PN এর ভ্যালু লাব লাগে এখানে এটো বাওফালে রাখছো PN² + QN এর ভ্যালু হৈছে 36 স্কয়ার আছে স্কয়ার দিয়া 45 হল PQ এর ভ্যালু স্কয়ার দিয়া সো থাকিল কি PN² = 45 কে স্কয়ার করলে আই থিংক 2025 হয় হয় ঠিক আছে 2025 আর 36 কে স্কয়ার করলে আই থিংক 1296 হ'ব লাগে সো এবাৰ যদি PN রাখো স্কয়ারটো হেবেলে স্কয়ার রুট হ'ব আৰু এটোৰ পৰা এটো মাইনাস কৰিলে থাকিব 729 এখানে থাকিল সো এই PN হল √729 তাৰ মানে ইয়াৰ স্কয়ার রুট কৰিলে বৰ্গমূল ললে কিমান ওলাব 27 ওলাব তেনেহলে PN ৰ মান হৈছে আমাৰ 27 সেন্টিমিটার এইটো হল PN ৰ আমাৰ ভ্যালু সো লৈ গল আমাৰ তোমাৰ
পি এন মানে তোমাৰ মধ্যমাটোৰ দিক ওলাব দিছিলে মধ্যমাৰ দিকটো ওলাই দিলোঁ হৈ গ'ল চ' প্ৰথমত 11 নম্বৰ কুৱেশ্যনটো আছে 11 নম্বৰ কুৱেশ্যনটোত এটা ছাইডত ফিগাৰো দি আছে চাচোন কৈছে যে ট্ৰাইংগেল এ বি চিৰ ডি ই সমান্তৰাল এ বি যদি এ বি ইকুৱেল টু এ এইটো দি আছে ডি ইকুৱেল এক্স বি ই ইকুৱেল বি আৰু ই চি ইকুৱেল চি তেন্তে এক্সৰ মান হ'ব চোৱা ইয়াত এই এ বি চি এটা ট্ৰাইংগেল দিয়া আছে যাত কি আছে এই ডি ই যোনটো আছে এইটো আৰু এই এ বি কি দি আছে পেৰেলেল অৰ্থাৎ সমান্তৰাল তাৰপিছত কিছুমান বাহুৰ দিক দিয়া আছে যেনেকৈ এ বিৰ দিক দিয়া আছে তোমাৰ এ ডি ইৰ দিক দিয়া আছে এক্স এণ্ড বি ই আছে তোমাৰ এইখিনি সৰুখিনি এইখিনি দিয়া আছে বি তাৰপিছত ই চি এইখিনিৰ ভেলু দিয়া আছে তোমাৰ চি তো ইয়াৰ পৰা আমাৰ কি কৈছে এই এক্সৰ ভেলুটো কি হ'ব এইটো এই এক্সৰ ভেলু কি হ'ব এইটো আমাক ওলাব লাগে কেনেকৈ ওলাম চোৱা ইয়াত এই ট্ৰাইংগেলটো যিহেতু আছে এ বি চি তাত এই ডি ই কি আছে সমান্তৰাল আছে তেনেহ'লে চোৱা ইয়াত আৰু এটা সৰু ট্ৰাইংগেল হ'ল কি চি ডি ই এইটো এটা সৰু ট্ৰাইংগেল হ'ল এই ট্ৰাইংগেল দুটাত ডাঙৰটো মানে এ বি চি আৰু ডি ই চি এই দুটাত এই এংগেল এ আৰু এই এংগেল ডি এইটোৰ সমান হ'ব কাৰণ এইটো আৰু এইটো ছাইড সমান্তৰাল যাৰ কাৰণে এই দুটা কি হ'ব অনুৰূপ কোণ হ'ব চিমিলাৰলি এই এংগেল বি আৰু এংগেল ইও সমান হ'ব কাৰণ এই দুটা অনুৰূপ কোণ আৰু এংগেল চিটো দুয়োটাৰে সাধাৰণ কোণ যাৰ কাৰণে এই ট্ৰাইংগেল দুটা অৰ্থাৎ ট্ৰাইংগেল কি এ বি চি চিমিলাৰ টু ট্ৰাইংগেল ডি ই চি হ'বই এইটো হ'ব এতিয়া যদি সদৃশ হয় দুটা ট্ৰাইংগেল তেনেহ'লে আমি তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান পাওঁ অৰ্থাৎ আমি কি লিখিব পাৰোঁ যে এ বি ডিভাইডেড বাই এই এ বিৰ অনুৰূপ বাহু কোনটো ইয়াত সৰু ট্ৰাইংগেলটো ডি ই চ' এ বি বাই কি হ'ব ডি ই আৰু চোৱা কি লিখা যায় আৰু ডাঙৰ ট্ৰাইংগেলটোৰ এই বি চি ডিভাইডেড বাই সৰু ট্ৰাইংগেলটোৰ হ'ব ই চি আৰু চোৱা আৰু কি বাকী থাকিল ডাঙৰ ট্ৰাইংগেলটোৰ এ চি আৰু সৰুটোৰ থাকিল ডি চি আমাৰ এই পাৰ্টটো নালাগে আমাৰ যিটো কেলকুলেশ্যন কৰিব দিছে এই পাৰ্টটো নালাগিব তাতে এই দুটা ল'লেই হ'ব কিয় চোৱা কাৰণ আমাৰ এই এ বি দিয়া আছে ডি ই দিয়া আছে আৰু এই বি চিৰ ওপৰতে কিবা কিবি দিয়া আছে যাৰ কাৰণে এই দুটা ল'লেই আমাৰ কেলকুলেশ্যনটোত ওলাই যাব আমাৰ যাৰ ভেলু ওলাব লাগে চ' এ বিৰ ভেলু দিয়া আছে এ ডি ইৰ ভেলু দিয়া আছে এক্স যিটো আমাক ওলাব লাগে আৰু বি চি মিনছ কোনখিনি এই গোটেইখিনিৰ মান দিয়া নাই আমাৰ তাৰ ভেলুটো কি দিয়া আছে এইখিনি ভেলু দিয়া আছে এই বিৰ পৰা ইলৈকে আকৌ ইৰ পৰা এই চিলৈকে বিৰ পৰা ইলৈকে বি দিয়া আছে আৰু ইৰ পৰা চিলৈকে চি দিয়া আছে তেনেহ'লে এই দুটা প্লাছ কৰিলে গোটেইটো হ'ব চ' বি প্লাছ চি ডিভাইডেড বাই ই চিৰ ভেলু কি হ'ব এই চি লিখিলোঁ ইয়াত ছেম হ'ব চি তো এতিয়া আমি বজ্ৰপূৰণ অৰ্থাৎ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ এক্স ইনটু বি প্লাছ চি ইকুৱেল এ ইনটু চি ডেট মিনছ এ চি চ' ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে এক্স যদি ৰাখি দিওঁ এ চি ডিভাইডেড বাই বি প্লাছ চি তেনেহ'লে এক্সৰ ভেলু এইটোৱে আমাৰ এক্সৰ ভেলু অপশ্যন কোনটোত আছে অপশ্যন এ চ' অপশ্যন এ ইজ কাৰেক্ট হৈ গ'ল চ' নেক্সট কুৱেশ্যন 12 নম্বৰ চোৱা 12 নম্বৰত কৈছে যদি এ 49 বি 23 আৰু চি 65 বিন্দু তিনিটা ট্ৰাইংগেল এ বি চিৰ শীৰ্ষবিন্দু তেন্তে চি বিন্দুৰ পৰা টনা মধ্যমাৰ দৈৰ্ঘ্য হ'ব চোৱা এইটো আমি অলপ ইজিকৈ বুজাৰ কাৰণে পিকচাৰ এটা ড্ৰ কৰি লওঁ পিকচাৰ নহ'লেও কৰা যাব কিন্তু পিকচাৰ হ'লে আমাৰ ইজি বেছি হ'ব বুজাতে এ দিয়া আছে 49 বি দিয়া আছে তোমাৰ 23 এণ্ড চি দিয়া আছে 65 চ' এতিয়া কৈছে চি বিন্দুৰ পৰা টনা মধ্যমাৰ দৈৰ্ঘ্য চি বিন্দু হ'লে এইটো ইয়াৰ পৰা মধ্যমা তেনেহ'লে এ বিৰ ঠিক মধ্যবিন্দু হ'ব লাগিব চাপ'জ এইটো নাম দিলোঁ আমি ডি তেনেহ'লে এইটো মধ্যমাটো হ'ব কি চি ডি এইটোৰ দৈৰ্ঘ্যটো আমাক ওলাব লাগে তো এইটোৰ দৈৰ্ঘ্য ওলাব লাগিলে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম চি আৰু ডি বিন্দুৰ স্থানাংক লৈ কিন্তু ডি বিন্দুৰ স্থানাংকটো আমাৰ নাই এই ডি বিন্দুৰ স্থানাংকটো আমাক ওলাই ল'ব লাগিব কথাটো বুজি পাইছা চ' এই ডি বিন্দুটো ঠিক এ বিৰ মধ্যবিন্দু তেনেহ'লে আমি ডি বিন্দুৰ স্থানাংকটো যদি এনেকৈ ওলাই লওঁ ডি বিন্দুৰ স্থানাংক মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰ কি x1 প্লাছ x2 ডিভাইডেড বাই 2 দ্যাট মিনছ এ আৰু বিৰ 4 প্লাছ 2 বাই 2 কমা 9 প্লাছ 3 বাই 2 এইটো হ'ল তোমাৰ ডি বিন্দুৰ স্থানাংক 6 বাই 2 দ্যাট মিনছ 3 আৰু 12 বাই 2 দ্যাট মিনছ 6 3 6 এই ডি বিন্দুৰ স্থানাংকটো হ'ব
3,6 এতিয়া এই c আৰু d ৰ মাজত দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তুমি c d ৰ দৈৰ্ঘ্য ওলাই দিলে হৈ গ'ল সো √(x1 - x2 স্কয়ার প্লাস y1 - y2 স্কয়ার বা x2 - x1 কলেও হয় y2 - y1 একে কথা কারণ a - b হোল স্কয়ার আৰু b - a হোল স্কয়ার একে হয় সো 3 - 6 হোল স্কয়ার প্লাস 6 - 5 হোল স্কয়ার so 3 - 6 that means -3 के स्क्वायर करले 9 হবো প্লাস 6 - 1 5 মানে 1 স্কয়ার করলে 1 হবো সো এটা কি হবো √10 তাহলে এই মধ্যমাটার দৈর্ঘ্য হবো √10 একক কোনটো অপশন সি √10 একক এইটো হয়ে গেল সো 12 নাম্বার কোশ্চেন সমাধান হয়ে গেল এবার কোশ্চেন নাম্বার 13 কি কইছে 13 একটু অ্যাসারশন রিজনিং কোশ্চেন হয় মানে উক্তি আর যুক্তি দিয়া থাকে ইয়াত উক্তির ঠাইত কথাটো কইছে দাবি আর উক্তি একই কথা হ্যাঁ এরই বুঝাইছে অ্যাসারশন কইছে যে x অক্ষর পৰা -35 বিন্দুর দূরত্ব 3 একক x অক্ষর পৰা দূরত্ব চোৱাচোন x অক্ষ কোনটো এইটো x অক্ষর পৰা দূরত্ব এফালে বা এফালে x অক্ষর পৰা দূরত্ব হেতু কি হয় y স্থানাঙ্ক তাহলে y স্থানাঙ্ক এই বিন্দু স্থানাঙ্ক যোনটো দিয়া আছে তাত কোনটো 5 তো x অক্ষর পৰা দূরত্ব 5 হে হ'ব লাগিছিল ইয়াত দিয়া আছে 3 গতিকে এই উক্তিটো ভুল আছে হৈ গল এটা বিন্দুর ভুজাই y অক্ষর পৰা দূরত্ব বুজায় এতিয়া y অক্ষর পৰা দূরত্ব মানে এফালে x স্থানাঙ্কটো এফালে x স্থানাঙ্ক যোনটো হেতু তো ভুজ মানে x স্থানাঙ্ক গতিকে ভুজে y অক্ষর পৰা দূরত্ব হুসায় এটো কথাটো রাইট তেনহলে কি হল উক্তিটো ভুল যুক্তিটো রাইট কোনটো হ'ব তেনহলে অপশন ডি এ অশুদ্ধ কিন্তু আর শুদ্ধ তো অপশন ডি এ আমার শুদ্ধ অপশন হল এটো হয়ে গেল নেক্সট নাম্বার কোশ্চেন কইছে 14 নাম্বার কোশ্চেনত কইছে যে 4 sin θ = 3 যদি 4 sin θ = 3 তেন্তে tan θ এর মান কি হবে সোয়া এটো আমাক দিয়া আছে 4 sin θ = 3 এইটো আমাক দিয়া আছে ইয়ার পর আমি কি ওলাব লাগে tan θ এর ভ্যালু ওলাব লাগে tan θ এর ভ্যালু ওলাব লাগে এটা দুই ধরনের করা যায় সো আমি যদি এনেকে এটা পিকচার কল্পনা করি লও যেনেকে তোমালোকে এক্সারসাইজত কৰিছিলা হ্যাঁ এ বি সি এইটুক আমি থিতা বুলি ভাবি ললো সো ইয়াৰ পৰা যদি আমি এনেকে লও 3/4 sin θ 4 টো হিবলে গলে কি হ'ব তোমার ডিভাইড হ'ব sin মানে BC divided by AC তার মানে sin θ লম্ব বাই কর্ণ তার মানে পারপেন্ডিকুলার বাই হাইপোটেনাস ইকুয়াল টু 3/4 সো ইয়ার পর আমি BC ইকুয়াল টু 3 into k AC ইকুয়াল টু 4 into k ইয়াতে একটা ধ্রুবক ধরিব লাগে কিয় ধরিব লাগে মোর ত্রিকোণমিতির ফুল ক্লাসটো চাই লবা ভালকে বুঝাই দি আছে আমি ধরিব লাগে কিন্তু ইয়াতে আমি জাস্ট যেহেতু MCQ গতিকে BC ক আমি 3 বুলি কনসিডার করিলাম k নলও হ্যাঁ কারণ আমাক এই সিস্টেমেটিক্যালি কৰি দেখাব না লাগে জাস্ট অপশনটো হে লাগে 3 আৰু 4 ধৰিলে শুদ্ধ অপশনটো আহি যায় তো এতিয়া এই BC আমি 3 AC = 4 ধৰি ললো এতিয়া আমাক লাগিব AB কাৰণ tan θ ওলাব লাগিলে আমাৰ BC বাই AB লাগিব গতিকে আমাক AB লাগিব তো আমি পাইথাগোরাস ফর্মুলা বা উপপাদ্য এপ্লাই কৰি দিও AB² + BC² = কি জানো আমি AC²। সো ইয়াৰ পৰা AB এর ভ্যালুটো আমাক ওলাব হে লাগে সো BC হৈছে 3² = AC হৈছে 4²। So AB² = 16 - 9 so AB = √7 AB এর ভ্যালু হল √7 তো ইয়ার পর আমি tan θ এর ভ্যালু কি করব পারো যে BC বাই AB সো BC এর ভ্যালু হচ্ছে 3 বাই AB এর ভ্যালু হচ্ছে √7 তো আমার tan θ এর ভ্যালু হবে 3/√7 অপশন এ শুদ্ধ আরো এটা মেথডত কৰিব পাৰিবা যেহেতু sin θ = 3/4 পালো tan θ আমি sin আৰু tan এর মাজত এটা সম্পর্ক ওলাব পাৰো যে আমি জানো যে tan θ = sin θ / cos θ cos θ ক sin ত প্রকাশ কৰি দিলে তাতে একটা সম্পর্ক পাও মানবিলাক বহাই দিয়ে এলসিএম লৈ যোগ বিয়োগ কৰি দিলে আহি যাব হেতু মেথডত কৰিব পাৰা কিন্তু এইটো ইজি বেছি অসুবিধা নাই হৈ গল তো নেক্সট কোশ্চেন নাম্বার 15 সোয়া 15ত কলে যদি sin θ = 1 তেন্তে হাফ ইনটু sin θ/2 মান এতিয়া তোমালোকে কবা স্যার আমি তো θ/2 মান
কেনেকৈ পাম এই থিটা বাই টু এনেকুৱা সূত্ৰটো পোৱা নাই এডভান্স মেথ পঢ়া সকলেহে জানে কিন্তু ইয়াত সেই সূত্ৰত যাবই নালাগিব চোৱা এনেই মিলিব কিয় আমি জানো চোৱা এই সাইন থিটা ইকুৱেল টু 1 দিয়া আছে 1ৰ কাৰণে আমি কি লিখিব পাৰোঁ সাইন 90 মানে 1 সাইন 00 সাইন 90 মানে 1 হয় দেয়াৰফৰ থিটা ইকুৱেল টু কিমান হ'ব 90 থিটাৰ ভ্যালু আমি 90 পাই গেলো দ্যাট মিন্স থিটা বাই 2 ইকুৱেল টু কিমান হ'ব 45 তাক 2 ৰে ডিভাইড কৰি দিয়া এতিয়া আমাক লাগে কাৰ ভ্যালু হাফ ইনটু সাইন থিটা বাই 2 সো হাফ ইনটু সাইন থিটা বাই 2 মানে আমি কি পালো 45 ডিগ্ৰী সো হাফ ইনটু সাইন 45 মানে 1 বাই ৰুট 2 এতিয়া এটো 2 ৰুট 2 হৈ গল এটো হ'ব আমাৰ শুদ্ধ উত্তৰ চোৱা অপশন ডি টুত আছে 1 বাই 2 ৰুট 2 এটো 2 তো মই টাইপ কৰাটো মিস্টেক হৈছিল দি দিছো হা তো এই অপশন ডি ত আছে 1 বাই 2 ৰুট 2 হৈ গল এটো সো কোশ্চেন নাম্বার 16 চোৱা যে 6 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব এতিয়া এটা বৃত্ত আছে চোৱা এনেকুৱা ইয়াৰ এডাল ব্যাসাৰ্ধৰ দিক হৈছে 6 সেন্টিমিটার তো এখানে 6 যদি আমি ব্যাক এডাল আঁকো ব্যাক কিয় আঁকিছো মই কৈ আছো কাৰণ আমি জানো এডাল ব্যাসৰ দুই মূৰে আঁকা হ্যাঁ স্পৰ্শক দুডাল কি হয় সমান্তৰাল হয় এটা আমি তোমালোকে উপপাদ্য প্ৰমাণ কৰিছে এনেকে এইটো আৰু এইটো কি হ'ব সমান্তৰাল তেনেহলে ইয়াৰ পৰা এইখানিলৈকে 6 ইয়াৰ পৰা এইখানিলৈকে 6 তো এই স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কি হ'ল 6 + 6 দ্যাট মিন্স 12 সো 12 সেন্টিমিটার হ'ব তোমাৰ এই স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব অপশন এ শুদ্ধ উত্তৰ কোশ্চেন নাম্বার 17 চোৱা 17 কোশ্চেন নাম্বার কৈছে যে 21 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ বৃত্তকলা এটাই কেন্দ্ৰত উৎপন্ন কৰা কোণ 60 ডিগ্ৰী হলে বৃত্তকলাটোৰ পৰিসীমা তাৰ মানে কৈছে চোৱা যে এটা বৃত্ত আছে যার ব্যাসার্ধ 21 সেন্টিমিটার এটু 21 সেন্টিমিটার আর ইয়ার একটা বৃত্তকলা যদি আঁকা হয় এই বৃত্তকলায় কেন্দ্র উৎপন্ন করা কোণটো বৃত্তকলার কোণ যোনটো কম এটু হল 60 ডিগ্রি হইছে আমি এটু নাম দি দিলাম লগলে তেনেহলে এই যে বৃত্তকলাটো যে হইছে ও এ বি এই বৃত্তকলাটোৰ পৰিসীমা ওলাব লাগে তাৰ মানে এটু 21 হ'ব এই 21 + 21 আৰু এইখানি এটু এই বি চাপটোৰ দৈৰ্ঘ্য এই তিনটা যোগ কৰি দিলেই পৰিসীমা হৈ যাব সো আমি চাপৰ দৈৰ্ঘ্যৰ সূত্ৰ জানো কেনেকুৱা যে থিটা ডিগ্ৰী কোণ কৰা হ্যাঁ বৃত্তকলা অনুৰূপ চাপৰ দৈৰ্ঘ্য হৈছে থিটা বাই 360 ইনটু 2 পাই r ইয়াৰ পৰা আমি থিটাৰ ভ্যালু জানো দিয়া আছে 60 মানে অ্যাঙ্গেলটো ইনটু 360 ডিভাইড বাই 360 ইনটু 2 পাই 22/7 into r value দিয়া আছে 21 so এই 7 এর 21 কাটিলে 3 আৰু এইটো ক্যান্সেল যাব এই 6 এর 36 ক্যান্সেল কাটিলে 6 বার আৰু এই 2 রে 6 কাটিলে যাব 3 বার এই 3 এন্ড এই 3 ক্যান্সেল যাব থাকিল কি গোটেই ক্যান্সেল গৈছে থাকিল অনলি 22 তো আমার এই চাপটোৰ দৈৰ্ঘ্য হৈছে 22 সেন্টিমিটার সো 22 তেনেহলে পৰিসীমাটো কি হ'ব চোৱা হেই বৃত্তকলাটোৰ পৰিসীমা সো 22 + 21 + 21 তো হল 22 আৰু এই দুটা মিলি 42 সো 22 + 42 কৰি দিলে হৈ গল 46 তেনেহলে 64 সেন্টিমিটার এইটো হ'ব লাগিছিল তোমাৰ পৰিসীমাটো চাবা এইটো তোমাৰ এনসারটো অপশন দিয়া নাই গতিকে অপশন এইটো ধৰি লোৱা 64 বুলি এইটো অপশন দি ৰাখি লোৱা হ্যাঁ এনসারটো 64 হ'ব হ্যাঁ তোমালোকে চাই লোৱা ও এ বি এইটো হেৰে বৃত্তকলা ইয়াৰ এইটো 21 ব্যাসাৰ্ধ এইটো 21 হয় আৰু এইটো 22 তেনেহলে এইটো প্লাস এইটো প্লাস এইটো তোমাৰ 64 হৈ যায় তো গতিকে এইটোৱে হ'ব অপশন যেহেতু দিয়া নাই গতিকে আমি ভাবি ললো আৰু কোশ্চেন নাম্বার 18 চোৱা 18 নম্বৰ কোশ্চেনত কৈছে চিত্ৰ সিপি সিকিউ আৰু এবি ক্রমে ও কেন্দ্রীয় বৃত্তর স্পর্শক আর পি কিউ আর ক্রমে স্পর্শক বিন্দু যদি সিপি 11 সেন্টিমিটার বিসি 6 সেন্টিমিটার তেন্তে বিআর এর মাপ উলিবা ইয়াত কৈছে এইটো এটা চিত্ৰ দিয়া আছে চোৱা সিপি এইটো সি ডাঙৰকে লিখি দিও চিত্ৰত বুজা না যায় এইটো পি সিপি আৰু এইটো কিউ এটা কেন্দ্ৰটো ও দিয়া আছে আৰু এইটো বি বিন্দু দিয়া আছে এইটো এ বিন্দু দিয়া আছে তোমালোক হয়তো বুজি না পাবা এইটো আর আছে হৈ গল তো চোৱা এই সিপি সিকিউ আৰু এই এবি হল এই ও কেন্দ্ৰীয় বৃত্তটোৰ
তিনডাল স্পর্শক আর স্পর্শ বিন্দু কেটা ক্রমে হয়েছে সিপিএ এ পি বিন্দুতে স্পর্শ করছে এটু সিকিউ এ কিউ বিন্দুতে স্পর্শ করছে আর এ বি এ এই আর বিন্দুতে স্পর্শ করেছে তেনেহলে আমার যদি সিপির মান এই সিপির ভ্যালুটি দিয়ে আছে 11 তেনেহলে সিকিউর ভ্যালু 11 হবো আমি জানো বহিবিন্দুর পৰা বৃত্তলৈ টনা স্পর্শক দুডালৰ দৈর্ঘ্য সমান হয় 11 সেন্টিমিটার আর বি সি এই বির পৰা সি এইখিনি এই সৰুখিনি এইখিনি দিয়ে আছে 6 সেন্টিমিটার হৈ গ'ল তেন্তে বি আৰৰ মান উলিওৱা বি আৰ এই বিৰ পৰা আর এইখিনি দিকে আমাক ওলাব লাগে কেনেকৈ ওলাম চোৱা এই বি আৰৰ ভ্যালুটো আমাক ওলাব লাগে ধৰিব পাৰিছা তো যে সি পি সি কিউ দুডাল স্পর্শক আর এ বি আনডাল স্পর্শক তেনেহলে আমার এই কিছু ভ্যালু দিয়ে আছে তারপর আমি বি আৰৰ মাপ ওলাব লাগে চোৱা ওলাই লওঁ সো ইয়াৰ পৰা চোৱা এই সি কিউ এই গোটেইখিনি সি কিউ এখানে কিমান আছে সি কিউটো দিয়ে আছে 11 আৰু এই বি সি বা সি বি বি সি দিয়ে আছে তোমাক 6 সেন্টিমিটার ইয়াৰ পৰা আমি চোৱাচোন এনেকৈ ওলাব পাৰোঁ না বি কিউ ওলাই ল'ব পাৰোঁ না বি কিউ ইকুৱেল টু হ'ব সি কিউ মাইনাছ বি সি কাৰণ এই যে বি কিউ এই বিৰ পৰা কিউ এইখিনি প্লাছ আৰু এইখিনি কৰিলে তোমাৰ কি হয় গোটেইখিনি হয় চ' কি হ'ব 11 মাইনাছ 6 দ্যাট মিনছ 5 তেনেহ'লে এই বি কিউ এইটো হৈ যাব কি 5 এই বিক যদি বহিবিন্দু ভাবা যায় তেনেহ'লে এই বিৰ পৰা বি কিউ আৰু এই বি আৰ হয় না এই দুটাতো বহিবিন্দুৰ পৰা দুটালৈ স্পৰ্শ হৈছে একেটা বহিবিন্দুৰ পৰা তেনেহ'লে এই দুটাৰ দৈৰ্ঘ্য সমান হ'ব তেনেহ'লে বি কিউ আৰু কি হ'ব বি আৰ সমান হ'ব দ্যাট মিনছ বি আৰ ইজ অলছ' ইকুৱেল টু 5 সেন্টিমিটাৰ হ'ব কথাটো ধৰিব পাৰিছা তো হৈ গ'ল শুদ্ধ অপশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 শুদ্ধ অপশ্যন হ'ল এ হৈ গ'ল এবার কোশ্চেন নাম্বার 19 কৈছে যে এটা চকাৰ ব্যাস এটা চকা কেনেকুৱা একজাক্টলি বৃত্ত এটাৰ নিচিনা এই চকাটোৰ ব্যাস দি আছে একদম এইফালৰ পৰা এইফালে মোৰ ঠিক মাঝামাঝি নহ'ল ধৰিলো আৰু 1.26 মিটাৰ দি আছে 500টা পাকত চকাটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব এই চকাটো যদি 500টা রোটেশন লয় তার মানে ঘুরে রাস্তার যে ঘুরে এনেকে চকা তো সাইকেলের চকাই ভাবি লোৱা বা বাইকের চকা ভাবি লোৱা চকা ঘুরলেহে বাইকখন আগবাঢ়ে তাহলে চকা যদি একবার ঘুরলে কিমানখিনি রাস্তা অতিক্রম কৰে কোৱাচোন সেই চকাটোৰ বাউণ্ডাৰী যিমানখিনি আছে সেই বাউণ্ডাৰীটোৰ মাপটো তো বাউণ্ডাৰীৰ মাপটো কি কয় চকাটোৰ পৰিসীমা বা পৰিধি কয় তো সেই পৰিসীমা যদি 500 বার পৰিসীমাৰ সমান তাৰ মানে দূৰত্ব অতিক্ৰম কৰিব 500টা পাক দিলে তো আমি ইয়াৰ পৰিসীমাটোক 500 এ মাল্টিপ্লাই কৰি দিলেই এনসার ওলাই যাব চোৱা আমি চকাটোৰ ব্যাস কিমান আছে 1.26 মিটাৰ তো ব্যাসাৰ্ধ r ইকুৱেল টু কিমান হ'ব 2 ৰে ডিভাইড কৰি দিয়া 0.63 এটো হ'ব তোমাৰ চকাটোৰ ব্যাসাৰ্ধ তেনেহলে চকাটোৰ পৰিসীমা বা পৰিধি বৃত্তৰ পৰিধি হ'ল 2 পাই r সো देयरफॉर পৰিসীমা 2 পাই r ইকুৱেল টু কি লিখিবা 2 ইনটু 22/7 ইনটু r হৈছে 0.63 এটুৰে যাব 963 যেহেতু দুই ঘর পিছত দশমিক আছিল তো 0.9 হ'ব এটু হল 0.09 হল এতিয়া হৈ যাব 44 ইনটু 0.09 তো পৰিধিটো এতিয়া 9 ৰে মাল্টিপ্লাই কৰি দিয়াচোন 39 3.96 তাহলে চকাটোৰ পৰিসীমা হয় চকাটোৰ 3.96 মিটাৰ তেনেহলে 500টা রিভলিউশন বা 500টা পাক ঘুরিলে চকাটো অতিক্রম করা দূরত্ব হবে 500 ইনটু 3.96 সো 5 এর আগত মাল্টিপ্লাই করে দিয়া হ্যাঁ এই দুটা জিরো মানে 100 মাল্টিপ্লাই করে দিলে পয়েন্ট দশমিকটা উঠি গল 500 এ মাল্টিপ্লাই করে দিলে आंसर চলে যাব মাল্টিপ্লাই করে দিল 1980 মিটার হব তোমার চকাটোৱে যদি 500 বার ঘুরে 500 টাইমস রিভলিউশন লয় তেনেহলে এই চকাটোৱে কিমান মিটার দূরত্ব অতিক্রম কৰিব 1980 দ্যাট মিন্স 1980 মিটার এইটোই হব শুদ্ধ অপশন সি এবার কোশ্চেন নাম্বার 20 সোয়া কৈছে এটা লম্ববৃত্তাকাৰ শঙ্কুৰ ভূমিৰ কালি শঙ্কুটো লম্ববৃত্তাকাৰ শঙ্কু বুজিয়ে পোৱা এনেকুৱা লম্ববৃত্তাকাৰ শঙ্কু যদি এনেকুৱা থাকে ইয়াৰ ভূমি এটু ভূমিটো এটা বৃত্ত এই ভূমিটোৰ কালি দি আছে তোমাৰ ভূমিৰ কালি 156
সেন্টিমিটার স্কোয়ার। ইয়ার উলম্ব উচ্চতা মানে এই একদম ঠিক হাইট টু এইচ, আৰু হেলনীয়া উচ্চতাটা হ'ল এইটোকে আমি এলেৰে বুজাওঁ, হয় না? তো এই ভূমিৰ কালি যদি ইমান হয় আৰু উলম্ব উচ্চতা তোমাৰ এইচ দি আছে 8 সেন্টিমিটার হলে শঙ্কুটোর আয়তন, তেনেহলে শঙ্কুটোর আয়তন ওলাব লাগে। আমি শঙ্কুর আয়তনের সূত্র জানো পাই 1/3 পাই আর স্কোয়ার এইচ। তেনেহলে আমার এইচটো দিয়ে আছে, এই যে তোমার তলৰ ভূমিটোৰ কালি যে দিয়ে আছে তারপর আমি আরটো ওলাই ল'ব লাগিব। তো তলৰ ভূমিটো হল এটা বৃত্ত, তো বৃত্তুর কি দিয়ে আছে? কালি দিয়ে আছে। তো বৃত্তুর কালি পাই আর স্কোয়ার এনেকে ওলাই ল'লে হৈ গ'ল। চোৱা শঙ্কুটোৰ কি দিয়ে আছে? ভূমিৰ কালি দিয়ে আছে 156 সেন্টিমিটার স্কোয়ার আৰু উচ্চতা দিয়ে আছে উলম্ব উচ্চতা 8 সেন্টিমিটার স্কোয়ার। ইয়াত চোৱা পাই আর স্কোয়ার আছে, গতিকে ইয়াৰ পৰা আমি আর নোলালেও হ'ব। আরটো ওলাব খুজিছিলোঁ কিন্তু আর নোলালেও হ'ব। দেয়াৰ পৰা আমি কি লিখিব পাৰোঁ? 1/3 পাই আর স্কোয়ার এইচ ওলাই দিলে হৈ গ'ল। সো 1/3 পাই আর স্কোয়ারের ভ্যালু হল 156 ইন্টু এইচের ভ্যালু হল 8, এইখিনি করে দিলে হৈ গ'ল। এই 3 রে এইটো 5 টাইমস, হ্যাঁ, আৰু 2 টাইমস, তেনেহ'লে হল আর হল 416 সেন্টিমিটার কিউব হ'ব। এই শঙ্কুটোৰ আয়তন হ'ব 416 সেন্টিমিটার কিউব। এইটো হ'ব শুদ্ধ উত্তৰ হৈছে। তার মানে আমার শঙ্কুটোর ভূমির কালি দিয়ে আছিল আৰু উচ্চতাটো উলম্ব উচ্চতাটো দিয়ে আছিল। তার আমি সেই ভূমির কালি ডাইরেক্ট যেহেতু আয়তনত ভূমির কালিটো ডাইরেক্ট আছেই, গতিকে তারপর আর ব্যাখ্যার তো ওলোৱাৰ আমার দরকার নাই, ডাইরেক্ট পুট করে দিলে হৈ যায়। ঠিক আছে, তোমাকে নিশ্চয় বুঝি পাইছা। 21 নম্বৰ কৈছে এটা বেলুনৰ বক্ৰপৃষ্ঠৰ কালি 220 সেন্টিমিটার স্কোয়ার আৰু পৰিধি হল 220 সেন্টিমিটার। বেলুনটোৰ উচ্চতা হ'ব। চোৱা বেলুন এটা আগত আমি আঁকি লওঁ, তাৰপিছত প্ৰশ্নটো ইজিলি বুজি পোৱা যাব। চোৱা এনেকুৱাকে এটা বেলুন ধুনীয়াকৈ আঁকি ল'লে হ'ব। চোৱা বেলুনটো আমি আঁকি লওঁ আগত। এইটো এটা এনেকুৱা এটা বেলুন আছে, সাপোজ ধৰি লোৱা। এই বেলুনটোৰ কৈছে বক্ৰপৃষ্ঠ। বক্ৰপৃষ্ঠ কোনখিনি? বক্ৰপৃষ্ঠ হৈছে তোমাৰ এই ৰাউণ্ড যোনটো, এই পিঠিবিলাক ৰাউণ্ড পিঠি, তাৰমানে এনেকুৱা যে পাইপৰ নিচিনা থাকে বেলুনটো, তাৰ চাৰিওফালৰ পিঠিটো যেনেকুৱা পেণ্ট কলমটো আছে, ইয়াৰ এই ৰাউণ্ডৰ মাপটো এইটোতো তোমাৰ বেলুনৰ নিচিনাই আছে। ইয়াৰ এই মাপটো মানে ইয়াৰ কালিখিনি হ'ল তোমাৰ বক্ৰপৃষ্ঠৰ কালি, আৰু ইয়াৰ পৰিধি হ'ল তোমাৰ ইয়াৰ দুয়োখন মুখ, ঘূৰণীয়া মুখ, সেইটো হ'ল তোমাৰ এটা বৃত্ত, তাৰ পৰিধি বা যিকোনো ঠাইতে পৰিধিটো মেজাৰ কৰিব পাৰি। একদম এনেকুৱা চকাৰ নিচিনা যিটো মেজাৰমেণ্ট হ'ব বাউণ্ডাৰীটো, সেইটো হ'ল পৰিধি। সেইটো দিয়া আছে 220 সেন্টিমিটার। চ' বক্ৰপৃষ্ঠকালি হ'ল 220 সেন্টিমিটার স্কোয়ার এণ্ড পৰিধি হ'ল 220 সেন্টিমিটার। তেনেহ'লে এই বেলুনটোৰ কি হ'ব? উচ্চতা, এই হাইটটো কি হ'ব এইটো আমাক ওলাব দিছে। চোৱা আমি বেলুন বা চুঙাৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো কি জানো? বেলুন বা চুঙাৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰ জানো আমি 2 পাই আর এইচ। 2 পাই আর এইচ তোমার দিয়া আছে 220 সেন্টিমিটার স্কোয়ার, এখানে দিয়া আছে বক্রপৃষ্ঠকালি। আর এই পৰিধিটো দিয়া আছে বৃত্তৰ, যেহেতু বেলুনৰ পৰিধিটো আৰু এই ইয়াৰ তলৰ পিঠি যিটো সমতল পিঠি যিটো ঘূৰণীয়া, তাৰ পৰিধিটো একেই, কাৰণ সেইটো এটা বৃত্তাকাৰ। চ' বৃত্তৰ পৰিধি আমি জানো 2 পাই আর স্কোয়ার। বৃত্তৰ পৰিধি হ'ল আর স্কোয়ার নহয়, বৃত্তৰ পৰিধি হ'ল 2 পাই আর। চ' 2 পাই আৰৰ মান হৈছে 220। চ' ইয়াৰ পৰা যদি আমি এনেকৈ লিখোঁ এইখিনিৰ ভেলুটো 2 পাই আর, ইয়াৰ ভেলুটো বহাই দিওঁ 220 ইনটু কি থাকিল এইচ ইকুৱেল 220। চ' এইটো গৈ সেইফালে ডিভাইড হ'ব। চ' ডিভাইড হ'লে কি হ'ব 1। চ' এইচ ইকুৱেল টু কি হ'ব 1 সেন্টিমিটাৰ। তাৰমানে এই বেলুনটোৰ উচ্চতা হ'ব 1 সেন্টিমিটাৰ। এইটো হ'ব শুদ্ধ উত্তৰটো, গ'ল এইটো। চ' কুৱেশ্যন নম্বৰ 22 কি কৈছে চোৱা, যে x প্লাছ 3 এণ্ড x প্লাছ 6 and x plus 9 and x plus 12 গাণিতিক মাধ্য হল। তাৰমানে ইয়াত কেইটামান ৰাখি দিয়া আছে, এইটো এটা x plus 6 এটা, x plus 9 এটা, আৰু x plus 12 এটা। এই কেইটা ৰাশিৰ টোটেল কেইটা আছে? 5টা। এই কেইটা পদ বা ৰাশিৰ কি আছে? গাণিতিক মাধ্য বা গড় কি হ'ব চোৱা, যে মাধ্য বা গড় আমি কেনেকৈ ওলাওঁ, যে গোটেইকেইটাক প্লাছ কৰি, চ' x plus 3 প্লাছ x plus 6 প্লাছ x plus 9 প্লাছ x প্লাছ 12। চ' এই গোটেইকেইটা প্লাছ কৰি কিনে আমি
কিমানটা পদ প্লাস কৰিলোঁ 5টা সো 5ৰে ডিভাইড কৰি দিলে হৈ গ'ল গড় সো এই কেইটা সো কেইটা আছে 5টাতে x আছিল সো 5x প্লাস 3 6 9 9 and 9 18 18 আৰু 12 20 30 সো 30 ডিভাইডেড বাই 5 সো এইটো 5 ৰে ডিভাইড কৰি দিলে 5 তাৰ মানে x হ'ব আৰু 30 কে হলে 6 হ'ব সো x প্লাস 6 এইটো হল আমাৰ গাণিতিক গড় হ'ব ইয়াৰ x প্লাস 6 কোনটো অপচনত আছে অপশন এ সো এইটো হল শুদ্ধ উত্তৰ এবাৰ কোশ্চেন নাম্বার 23 সোয়া তলৰ কোনটো এটা সম্ভাৱিতা নহয় সো সম্ভাৱিতা সোয়া প্রবাবিলিটি তাৰ মানে সম্ভাৱিতাৰ এটা আমি কি জানো সম্ভাৱিতা হল যে 0 ইজ লেস দেন অর সম্ভাৱিতা অফ x বুলি ভাবিলো যে x এর সম্ভাৱিতা কি হ'ব যে 0 ইজ লেস দেন অফ প্রবাবিলিটি অফ x ইজ লেস দেন অর ইকুয়াল টু কি হয় 1 তার মানে যিকোনো এটা ঘটনাৰ সম্ভাৱিতা হ্যাঁ কি হয় শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ আৰু অনৰ সমান বা অনতকৈ কি হয় সৰু হয় এটো তোমালোকে নিশ্চয় বুজি পাইছা 1 কেতিয়া হয় যেতে ঘটনাটো এটা নিশ্চিত ঘটনা তেতে তাৰ সম্ভাৱিতা কি হয় 1 তে ঘটনা এটা ঘটিবই তাতকৈ আৰু ডাঙৰ ঘটনা কিবা আছে নেকি নাই গতিকে তাৰ সম্ভাৱিতা 1 আৰু নঘটিব অসম্ভৱ ঘটনা হল 0 গতিকে 0 আৰু মাজত থাকে যিকোনো ঘটনাৰ সম্ভাৱিতা সো 1/5 এটো 0তকৈ ডাঙৰ বা অনতকৈ সৰু এটো এটা ঘটনাৰ সম্ভাৱিতা হয় কিন্তু আমাক কোনটো সুধিছে কোনটো নহয় গতিকে উত্তৰটো হ'ব নোৱাৰে যেটো এটো হয় 0.3 এটো 0তকৈ ডাঙৰ অনতকৈ সৰু এটো শুদ্ধ অপচন হ'ব নোৱাৰে 4% তাৰ মানে 1 ৰ ভিতৰত 4 100 এর ভিতৰত 4 100 এর ভিতৰত 100 হলে হল 1 আৰু 1 ৰ ভিতৰত যদি যিমান সৰুই হওক 0তকৈ তো ডাঙৰ হেতু গতিকে এটো 0তকৈ ডাঙৰ অনতকৈ সৰু আছে এটো নহয় আৰু 5/4 সো 5 ক 4 ৰে ডিভাইড কৰিলে 1তকৈ ডাঙৰ হ'ব গতিকে এইটো কোনো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে অনতকৈ ডাঙৰ হলে গতিকে এইটোই হল আমাৰ শুদ্ধ উত্তৰ গল এটো এবাৰ 24 নম্বৰ কোশ্চেনত কৈছে যে কোনো এটা ঘটনা ইৰ বাবে যদি প্রবাবিলিটি অফ ই প্লাস প্রবাবিলিটি অফ ই বার ইজ ইকুয়াল টু m হয় তেন্তে m স্কয়ার মাইনাস 4 এর মান হ'ব ই বার হল কোনো একটা ঘটার ই যদি কোনো একটা ঘটনার সম্ভাৱিতা হয় আৰু পি অফ ই বার হ'ব ঘটনাটো নহোৱাৰ সম্ভাৱিতা নঘটাৰ সম্ভাৱিতা তেনেহলে আমি এই কথাটো জানো না নাই চোৱাচোন প্রবাবিলিটি অফ ই প্লাস প্রবাবিলিটি অফ ই বার তার মানে কোনো একটা ঘটনা ঘটা আৰু নঘটা সম্ভাৱিত ঘটনাটোৰ ঘটাৰ সম্ভাৱিতাৰ যোগফল কিমান হয় সদায় 1 হয় তো এটো আমি জানোৱে আৰু এই প্রবাবিলিটি অফ ই প্লাস প্রবাবিলিটি অফ ই বার ইকুয়াল টু কোশ্চেনত কি দিয়া আছে চোৱাচোন কোশ্চেনত দিয়া আছে এটোৰ ভ্যালু m ইকুয়াল টু কি আছে 1 তেনেহলে m এর ভ্যালু হৈ গল আমাৰ 1 m এর মান কিমান 1 এতিয়া আমাক কার ভ্যালু উলাব দিছে যে m স্কয়ার মাইনাস 4 এর ভ্যালু আমাক উলাব দিছে সো m এর ভ্যালু আমি জানো 1 সো 1 স্কয়ার মাইনাস 4 1 স্কয়ার মানে তো 1 এ হয় 1 এর পৰা মাইনাস 4 করলে কি হ'ব মাইনাস 3 তেনেহলে আমার শুদ্ধ অপশনটো হল মাইনাস 3 শুদ্ধ উত্তর ইয়ার অপশন হ'ব অপশন সি আছে মাইনাস 3 সো এইটোই হল শুদ্ধ উত্তর এবার কোশ্চেন নাম্বার 25 সো 25 ক কৈছে যদি 25 আৰু 625 এর গখাউক 25 n - 2 625 এর প্রকাশ করা হয় তেন্তে n এর মান হ'ব তার মানে কথাটো এইটো কৈছে গাণিতিক ভাবে লিখিলে বেশি কি বুজি পাবা গখাউ 25 আৰু 625 এইটোৰ ভ্যালু দিয়া এইটো ইকুয়াল টু কি দিয়া আছে এইটো তোমাৰ কি হেৰে দিয়া আছে প্রকাশ করা হয়েছে যে 25 n মাইনাস এইটো মাইনাস 625 এইটোৰে প্রকাশ কৰিছে তে গখাউ সোয়া 25 আৰু 625 এইটোৰ গখাউ কিমান হয় সো 25 আৰু 625 ডিভাইড যায় গতিকে সৰু সংখ্যাটো হৈ যাব গখাউ সো 25 এটো আমি জানোৱে ইকুয়াল টু কি হল 25 n minus 625 সো গোটে কেটা 25 এর ডিভাইড যায় সো এটা ইকুয়েশন হইছে এক ডিভাইড করলে 1 এটো হবো n এটো হবো 25 into 25 মানে 625 তেনেহলে সো এই -25 তো এইফালে লৈ আহা প্লাস হবো 1 plus 25 মানে 26 is equal to n তাহলে n এর ভ্যালু কিমান হল 26 তেনেহলে n এর ভ্যালুটো আমাক লাভ দিছিল n এর ভ্যালু হবো অপশন বি আছে 26 এটি হবো শুদ্ধ উত্তর এবার কোশ্চেন নাম্বার 26 সো যে 4 4 9 and 10 নেৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো তাৰ মানে এই 4 এৰেও যাতে হৰণ যায় 9 এৰেও যাতে হৰণ যায় আৰু 10 এৰেও যাতে হৰণ যায় এই কেটা তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা কোনটো ইয়াৰ ভিতৰত চোৱা সো ইয়াত 180 সৰু আটাইতকৈ সৰুটোৱে চিন্তা কৰিছো সাপোজ 10 এৰে যায় 4 এৰেও যায় বাট 4 এৰেও যায় আৰু 9 এরেও যায় 9 এরে যায় এটু 4 এরে যায় 10 এরে যায় বাট 9 এরে না যায় এটু
4 যায় 10 যায়, তাৰমানে 0 আছে সবফালে। এইটো আটাইতকৈ সৰু সংখ্যাটো এইটোৱে হ'ব। চোৱা এইটোকো আমাৰ তিনিটাৰে যায়, এইটোকো তিনিটাৰে নাযায়, এইটো নহ'ব। এইটোকো তিনিটাৰে যায়, হ'ব পাৰে। এইটোকো তিনিটাৰে সংখ্যাৰে ডিভাইড যায়, গতিকে এইটো হ'ব পাৰে। এই তিনিটাৰ ভিতৰত চোৱা এইটোৰ ভিতৰত আটাইতকৈ সৰু হ'ল 180, চ' শুদ্ধটো 180। তোমালোকৰ পাঠ্যপুথিত এটা কুৱেশ্যন আছিল এইটোতে, তাৰ উত্তৰ কিন্তু 900 ওলাইছিল। সেইটো কনফিউজন লগোৱাৰ কাৰণেই এই কুৱেশ্যনটো দিছে। তো অলপ ভালকৈ চাই কৰিবা। চোৱা তলৰ কোণটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে। এই চাৰিটা এটা উক্তিৰ নিচিনা দিয়া আছে। ইয়াৰ কোণটোৰ মানে ভিতৰত কি আছে, কোণটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে। এইটো তোমাৰ পুনৰালোচনা অধ্যায়ৰ পৰা দিছে। চোৱা 21 আৰু 23ৰ মাজত, মানে 21 স্কুৱেৰ আৰু 23 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। চোৱা ইয়াত চোৱা 21ৰ পৰা 22 নাই, কিন্তু যেনেকৈ আমি শিকিছিলোঁ যে n স্কুৱেৰ আৰু n+1 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে, টুৱাইচ nটা। এইটো n তাৰ লগত আৰু 1 বেছি থাকে, n+1 মানে 1 1 বেছি, কিন্তু ইয়াত কি আছে 21ৰ পৰা 23, তাৰমানে 2 বেছি আছে। গতিকে এইটো এনেকৈ কৰিব লাগিব যে 21 স্কুৱেৰৰ পৰা আৰু 22 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, 2 × 21, সৰুটোৰ ডাবল 42, আৰু 22 স্কুৱেৰৰ পৰা 23 স্কুৱেৰৰ মাজত কেইটা থাকিব, ইয়াত থাকিব 2 × 22, তাৰমানে 44। চোৱা আৰু এই যে মাজত এইটো মাজত আছে না, এইটোতো এটা সংখ্যা, কাৰণ এইটো আৰু এইটোৰ মাজতহে আমাক ওলাব লাগে আৰু এটা। এই গোটেইকেইটা যোগ কৰি দিলে আমাৰ কি হ'ব, ইয়াৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা ওলাব 6, 7, 8, 87টা থাকিব। কিন্তু আমাৰ 50টা লাগে, এইটো নহয়। চ' 30 আৰু 32ৰ মাজত চোৱা এবাৰ 30 আৰু 32ৰ মাজত। চ' 30ৰ পৰা 31ৰ ভিতৰত হ'ব 2 × 30, তাৰমানে 30 স্কুৱেৰ টু 31 স্কুৱেৰৰ ভিতৰত হ'ব এইটো 60, নহ'ল, তাৰমানে বেছি হৈ যাব, এইটোও নহ'ব। 50টাহে লাগে আমাক। 626 আৰু 6 আৰু 676। চোৱা 626 কাৰো স্কুৱেৰে নহয়, গতিকে এইটো আমি ওলাব ইহঁতৰ মাজত 49টা স্বাভাৱিক সংখ্যা। 625 মানে 25 স্কুৱেৰ, এইটো হ'ল 25 স্কুৱেৰ, আৰু 676 এইটো হ'ল তোমাৰ 26 স্কুৱেৰ। চোৱা কৰিলে এইটো হয়, গতিকে এই দুটাৰ মাজত চোৱা কণ্টিনিউ আছে। 2 × 25 মানে 50, তাৰমানে এইটোৰ মাজত হ'ব স্বাভাৱিক সংখ্যা আছে কেইটা, 50টা আছে, তাৰমানে শুদ্ধ অপশ্যন হ'ল এইটো, অপশ্যন ডি হৈ গ'ল। এবাৰ কুৱেশ্যন নম্বৰ 28 চোৱা, তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নাই। 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কোনকেইটাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি নাই। চোৱা আমি জানো যে P/Q আকাৰত যদি কোনো পৰিমেয় সংখ্যা থাকে আৰু তাৰ কিউৰ মৌলিক উৎপাদকীকৰণৰ আৰ্হিটো যদি 2 to the power m × 5 to the power n আৰ্হিৰ হয়, তেনেহ'লে তাৰ দশমিক বিস্তৃতি কি হয়, পৰিসমাপ্ত। তাৰমানে 2 আৰু 5ৰ গুণিতক থাকিলে হ'ল। তো চোৱা এইটোত কি আছে 8, এইটোক আমি তলৰ কিউব, তাৰমানে কিউ মানে তলৰটো হৰটো, এইটোক আমি কি লিখিব পাৰোঁ 2³ × 5 to the power 0 লিখিব পাৰি না নাই। 5 to the power 0 মানে 1, 1 × 2³ 8। এইটো চোৱা 35 আছে মৌলিক উৎপাদকীকৰণ কৰা, 35ৰ মৌলিক উৎপাদকীকৰণ হ'ব 5 × 7। তেনেহ'লে 2 আৰু 5ৰ বাহিৰে বেলেগ আহিল, ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়। তাৰমানে আমাৰ অপশ্যন হিচাপে এইটো এটা হয়, কাৰ নাই বুলি কৈছে, গতিকে এইটো এটা হয়, এইটো ৰাখিলোঁ। এইটো চোৱা 3, চ' 2 নাই 5 নাই, অনলি 3 আছে, এইটোও এটা হয়। এই দুটা অপশ্যন মতে আমাৰ এই দুটা শুদ্ধ উত্তৰ হয়। আৰু 125 মানে 5³ 125 মানে 5³ কৰিলে হয়। 2 আৰু 5ৰ গুণিতক আছে ইয়াৰ লগত 2 to the power 0 লিখিব পাৰোঁ। চ' 5³, গতিকে এইটোৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে। নাম্বাৰ 1, 2ৰো আছে, 2 আৰু 3ৰ নাই, গতিকে অপশ্যন আমাৰ 2 আৰু 3 কোনটো অপশ্যনত আছে, চি 2 আৰু 3, এইটো হ'ল শুদ্ধ উত্তৰ। চ' কুৱেশ্যন নম্বৰ হ'ল 29, কৈছে যে P² is equal to 32 divided by 50, তেন্তে P হ'ব এটা অপশ্যন দিছে পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। চোৱা এইটোক যদি আমি কি কৰোঁ, ডিভাইড কৰোঁ 2ৰে ডিভাইড কৰিলে কি হ'ব 16, আৰু এইটো হ'ব 25। তেনেহ'লে P² আছিল, দেয়াৰ ফৰ P = আহিবলৈ গ'লে বৰ্গমূল হ'ব। বৰ্গমূল হ'লে 16ৰ বৰ্গমূল 4, 25ৰ বৰ্গমূল 5, চ' 4/, কি হ'ল 5 হ'ল। 4/5 এইটোতো অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা নহয়, অখণ্ড সংখ্যাও নহয়, এইটো ৰুট চুট একো নাই, অপৰিমেয় সংখ্যাও নহয়।
পি বাই কিউ আকৃতিত আছে আৰু তলৰটো 0 নহয়, তাৰ মানে পৰিমেয় সংখ্যা হয়। এইটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। এটা বহুপদ এইচ এক্সৰ লেগডাল কাষত দিয়া হ'ল, বহুপদ এইচ এক্সক তলৰ কোণটোৰে হৰণ কৰিলে ভাগশেষ 0 হ'ব। ইয়াত চোৱা এটা লেগ দিছে, লেখত চোৱা এই যে ইয়াত এটা চিহ্ন আছে, এনেকুৱা দিছে, তাৰমানে ইয়াৰ এক্স অক্ষত ক'ত কাটিছে, এই বিন্দুটোত কাটিছে এক্স অক্ষটো, হয় না? ৰ'বা ৰঙা কালাৰ লৈ লওঁ, দেখাত বেছি বুজা যাব। তাৰমানে এইটোত কাটিছে, হয় না? এইটো চোৱা 1 2, তাৰমানে এক্স ইকুৱেল টু কি হৈছে -2। তাৰমানে এই লেগডালৰ মানে যিটো সমীকৰণ হ'ব বা যিটো বহুপদ হ'ব, এই লেগডালৰ যিটো বহুপদ হ'ব, সেই বহুপদটোৰ এটা শূন্য কি হ'ব, এটা শূন্য -2, আৰু এটা এইফালে বঢ়াই দিলে হ'ব আৰু এটা শূন্য পালোঁ হয়, কিন্তু সেইটো দিয়া নাই, আমাৰ দৰকাৰ নাই। এটা শূন্য -2। এতিয়া চোৱা এটা শূন্য -2, তাৰ মানে কি বুজি পাম আমি যে তোমাৰ এক্স ইকুৱেল টু আমি কি পালোঁ, এটা শূন্য -2 মানে এক্স ইকুৱেল টু -2। তাৰ মানে বুজা যাব যে এক্স প্লাছ 2ৰে হৰণ কৰিলে, বহুপদটোক যদি এক্স প্লাছ 2ৰে হৰণ কৰোঁ, কি হ'ব, হৰণ মিলি যাব, অৰ্থাৎ ভাগশেষ কি হ'ব, 0 হ'ব। হৰণ কৰিলে ভাগশেষ কি হ'ব, ভাগশেষ 0 হ'ব। এইটো আমি জানো, এক্স ইকুৱেল টু -2, তাৰমানে এক্স প্লাছ 2ৰে ডিভাইড কৰিলে ভাগশেষ 0 হ'ব। নাইবা তোমালোকে ভাগশেষ উপপাদ্য ক্লাছ 9ত শিকিছিলা, সেইটো তোমালোকৰ মনত আছে নিশ্চয়, যে এক্স প্লাছ এৰে যদি কোনো এটা বহুপদক হৰণ কৰা যায়, পি এক্স নামৰ বহুপদক, তেনেহ'লে সেই বহুপদটোৰ শূন্য কি মানে ভাগশেষ কি হ'ব, পি অফ -a। যদি এক্স মাইনাছ এৰে তোমাৰ ডিভাইড কৰা যায়, তেনেহ'লে বহুপদটোৰ কি হ'ব, ভাগশেষ হ'ব +a। এইটো আছিল। এতিয়া ভাগশেষ এইটো ইকুৱেল টু 0 হ'ব লাগিলে, তাৰমানে কি, পি অফ এ বা পি অফ -a যিয়ে নাথাকক কিয়, সেইটোতে ভাগটো মিলি যাব। ইয়াতে আমি চেম কথাটো পালোঁ যে এক্স প্লাছ 2ৰে হৰণ কৰিলে ভাগশেষ মিলি যাব, অৰ্থাৎ এক্স প্লাছ 2 এইটো উৎপাদক হৈছে, অৰ্থাৎ এক্স -2 এক্স ইকুৱেল টু -2 ইয়াৰ এটা শূন্য হৈছে। তাৰমানে আমাৰ ভাগশেষ 0 হ'ব লাগিলে সেই ইয়াক কিৰে হৰণ কৰিব লাগিব, এই এক্স প্লাছ 2ৰে হৰণ কৰিলে এই দ্বিঘাত বহুপদটোৰ কি হ'ব, ভাগশেষ 0 হ'ব। এইটো এটা হয়। তো শুদ্ধ অপশ্যন কোনটো, কেৱল 2, এইটো হ'ল শুদ্ধ অপশ্যন। চ' কুৱেশ্যন নম্বৰ এবাৰ 31 চোৱা। 31ত কি কৈছে, যে তলৰ ৰৈখিক সমীকৰণবোৰ বিবেচনা কৰা। চাৰিটা ৰৈখিক সমীকৰণ দি আছে, এইটো এটা আৰু এইটো এটা। চোৱা এইটো আদৰ্শ দ্বিঘাত সমীকৰণত, আদৰ্শ ৰৈখিক সমীকৰণত নাই, গোটেইকেইটা ৰাইট চাইডত 0 নাই। চ' আমি মনে মনে এইটো মানে লিখিব নালাগে, ডাইৰেক্ট ইয়াৰ পৰা 9 টু বাওঁফালে আনিলে -9 হ'ব, যেনেকৈ 5 ইয়াত 5 টু বাওঁফালে আনিলে -5 হ'ব, এইটো চেম এনেকৈ ভাবি ল'ম। তাৰমানে এ বি চি লাগিব আমাক। ইয়াত চোৱা এইটোৰ ক্ষেত্ৰত কি আছে, a ইকুৱেল টু 4 a1। চোৱা এনেকৈ চিন্তা কৰোঁ, লিখিব নালাগে, নহ'লে আৰু বেছি খেচিমেচি হ'ব তোমাৰ। চোৱা যে ইয়াত নম্বৰ 1 আৰু 2 বিবেচনা কৰোঁ প্ৰথমতে, a1/a2, তাৰমানে 4/3, এইটো কাটাকাটি নাযায়, আৰু b1/b2 -3/2। চ' a1/a2 ইজ নট ইকুৱেল টু b, এই দুটাটো ইকুৱেল নহয়, নট ইকুৱেল টু হ'ল। তাৰমানে নম্বৰ 1 আৰু নম্বৰ 2 হ'ল সংগত, n and 2 সংগত। তাৰপিছত চোৱা 2 আৰু 3 চোৱা, 2 আৰু 3 চোৱা, এইটো 2 আৰু 3 কৰিলে কি হ'ব, 3/2 আৰু 2/3, এইটোৱে তোমাৰ নট ইকুৱেল হ'ল। হা, a1/a2 ইজ নট ইকুৱেল টু b1/b2 হ'ল, তাৰমানে ইয়াৰ কি আছে, এইটো সংগত, একক সমাধানযুক্ত। 2 আৰু 3ৰ অপশ্যন আছে নেকি, এইটো অপশ্যন মিলা নাই, এইটোৰো অপশ্যন মিলা নাই। চ' 1 আৰু 4ৰ লগত কিবা এটা দি আছে, 1 আৰু 4 চোৱাচোন। চ' 1 আৰু 4ত হ'লে 4/4 হ'ব 1, তাৰপৰা -3/3, এইটো 1 হ'ব, 9/8, তাৰমানে এই দুটা ইকুৱেল, a1/a2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2 হ'ল। তাৰমানে ইয়াৰ কোনো সমাধান নাথাকিব, 1 আৰু 4ৰ কোনো সমাধান নাই, এইটো শুদ্ধ অপশ্যন এইটোৱে হ'ব। আৰু বেলেগটো মিলা নাই, এই দুটা মিলা নাই, আৰু এইটো নিমিলিব, গতিকে 1 আৰু 4ৰ কোনো এটা মাত্ৰ সমাধান আছে। এটা মাত্ৰ সমাধান নাই, 1 আৰু 4টো কৰিলোৱে। চ' 1 আৰু 4ৰ কি হ'ল, যে কোনো সমাধান নাই, a1/2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2 হৈছে। চ' কুৱেশ্যন নম্বৰ 32 চোৱা, তলৰ কোনটো দ্বিঘাত সমীকৰণ হয়, এই দুটাত চোৱা। এইটো চালে, এইটো যদি মাল্টিপ্লাই কৰোঁ, এটা x² আহিব, এইফালেও এটা x² আহিব, x² কেঞ্চেল যাব, বাকী যি থাকক x² কিন্তু নাথাকে। যেনেকৈ ax আৰু ax ইনটু x² আহিব, সোঁফালে ax আৰু ax ইনটু কৰি
এক্স স্কোয়াৰ আহিব তো বাওঁফালে এটা এক্স স্কোয়াৰ হ'ব সোঁফালে এটা এক্স স্কোয়াৰ হ'ব দুইফালৰ পৰা একফালে ল'লে মাইনাছ হৈ কেঞ্চেল হৈ যাব গতিকে এক্স স্কোয়াৰ পাৰ্ট নাথাকে বাকী তোমাৰ কিবা কিবি থাকিব ইয়াত থাকিব মাইনাছ এক্স আৰু -2 ইয়াতো থাকিব 2x এনেকৈ থাকিব এক্স স্কোয়াৰটো নাথাকিব এইটো দ্বিঘাত সমীকৰণ নহয় আমাৰ ওলাব লাগে হয় কোনটো চ' এইটো এটা এক্স স্কোয়াৰ আছে আৰু এইফালে 4 - x হোল স্কোয়াৰ আছে ইয়াতো এটা এক্স স্কোয়াৰ আহিব চ' এই এক্স স্কোয়াৰ আৰু এই এক্স স্কোয়াৰ কেঞ্চেল যাব এইটোও নহ'ব চোৱা k + 1 x স্কোয়াৰ প্লাছ 2/3x = 7 এইটো চাব লাগিব k + k ৰ ভেলু আকৌ -1 দি আছে চ' k ৰ ভেলু যদি -1 হয় তে -1 + 1 কি হ'ল x স্কোয়াৰ প্লাছ 3/2x = 7 এইটো হ'ল 0 এইটো -1 k ৰ ভেলু -1 0 তাৰমানে 0 × x স্কোয়াৰ মানে 0 প্লাছ 3/2x = 7 চ' ইয়াত x স্কোয়াৰ পাৰ্টটো নাই গতিকে এইটোও নহয় তেনেহ'লে এই লাষ্টটো হ'বই নিশ্চয় ইয়াত কি কোৱা আছে যে 2x - x স্কোয়াৰ 2x - x স্কোয়াৰ = x স্কোয়াৰ প্লাছ 5 চ' এইটো এইফালে আনা বা এইটো সেইফালে লোৱা ল'লে একো অসুবিধা নাই গোটেইকেইটা লৈ যোৱা সেইফালে লাগিলে কি থাকিব সেইফালে লৈ এইফালে থাকিব 0 তেনেহ'লে থাকিব সেইফালে এইটো এক্স স্কোয়াৰ সেইফালে প্লাছ হ'ব 2x স্কোয়াৰ - 2x প্লাছ 5 তেনেহ'লে এইটো এটা দ্বিঘাত সমীকৰণ হয় তেনেহ'লে অপশ্যন ডি হ'ব শুদ্ধ অপশ্যন ডি দ্বিঘাত সমীকৰণ হয় প্ৰথমৰ কুৱেশ্যনটো আছে 33 নম্বৰ কুৱেশ্যন কুৱেশ্যনটোত কৈছে এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ -4 আৰু সপ্তম পদটো হ'ল 4 হ'লে প্ৰথম পদটো হ'ব এটা সমান্তর প্রগতির সাধারণ অন্তর সো এটা সমান্তর প্রগতির সাধারণ অন্তরক আমি কি হেরে বোঝাও ডি রে ডি ইজ ইকুয়াল টু 4 ইট ইজ গিভেন অ্যান্ড দ্য সপ্তম পদ দ্যাট মিন্স এ 7 তার মানে 7 নম্বর পদটো এইটো দি আছে কিমান 4 সো উই নিড টু ফাইন্ড দ্য ফার্স্ট টার্ম তার মানে প্রথম পদটো কি হ'ব হেতু আমাক ওলাব দিছে সো এ 7 মিন্স হোয়াট এ প্লাস 6d is equal to 4 so a plus 6 into d means -4 equal 4 so a plus into minus that means minus so 24 6 4 that 24 is equal to 4 so a is equal to 4 plus 24 that means 28 the first term is 28 then option b is correct তার মানে তোমার অপশন বি টু হচ্ছে শুদ্ধ উত্তর সো নেক্সট কোশ্চেন আমি একবারও নেক্সট কোশ্চেনটা করলে যে যদি ত্রিভুজ এ বি সি এর আর ত্রিভুজ ডিই এফর এ বি বাই ডি ইকুয়াল বি সি বাই এফ ডি তেন্তে ত্রিভুজ দুটা সদৃশ হব যদিহে অ্যাঙ্গেল বি ইকুয়াল অ্যাঙ্গেল ই অ্যাঙ্গেল এ ইকুয়াল অ্যাঙ্গেল ডি অ্যাঙ্গেল এ ইকুয়াল অ্যাঙ্গেল এফ অ্যাঙ্গেল বি ইকুয়াল অ্যাঙ্গেল ডি সো এইটো সমাধান করতে পিকচার দুটা ড্র করে ললে ইজি হব নহলে তুমি বুঝি নাপাবা ভালকে সো আমি পিকচার দুটা ট্রায়াঙ্গেল আমি লৈ লওঁ এইটো এটা ট্রায়াঙ্গেল ললো আৰু এইটো এটা ট্রায়াঙ্গেল ললো সাপোজ এই দুটা ট্রায়াঙ্গেল সিমিলার দি আছে সো এই দুটা কি কি কোৱা আছে এ বি সি এতিয়া এইটোত নাম দিয়াতে আমি এই ৰেশিও যোনটো দি আছে এইটো চাই নাম দিম তাৰ মানে কি কৈছে এ বি বাই ডি তাৰ মানে এ বিৰ লগত কোনটো বাহু ইয়া এই ত্রিভুজটোৰ ডি এফ ত্রিভুজটো এইটো ত্রিভুজটো একচুয়ালি ডি ই এফ হ'ব ডি ই এফ নামটো মই চাই দিম যে এ বিৰ অনুৰূপ বাহুটো হ'ব ডি আৰু বি সিৰ অনুৰূপ বাহুটো হ'ব এফ ডি সো ডি ই আৰু বি সি এইটো হ'ব ডি এইটো হ'ব ই এণ্ড এইটো হ'ব এফ চোৱা তাৰ মানে এই এ বি এইটো আৰু এই ডি ই এইটো বাহু অনুৰূপ আৰু এই বি সি আৰু এই এফ ডি চোৱা এফ ডি কথা বুজি পাইছা এটা যদি ডি ই এফ এনেকৈ দিলোঁ হয় তেনেহ'লে তোমাৰ কিন্তু মিলাতে অলপ দিলে অসুবিধা নাই কিন্তু তোমাৰ তেতিয়া কনচিডাৰ কৰোঁতে অকণমান ব্ৰেইনত কনফিউজন লাগে গতিকে আমি যদি মিলাই নামকেইটা দিলেও একদম মানে চিম্পল হৈ যায় ইজি হৈ যায় এই দুটা ট্ৰায়াঙ্গেল চিমিলাৰ দি আছে এতিয়া চোৱা তেনেহ'লে এই বাহু আৰু এই বাহু অনুপাত আৰু এই বি চি আৰু এফ ডিৰ অনুপাত সমান আছে তেনেহ'লে এই দুটা বাহুৰ মাজৰ কোণটো আছে এংগেল বি আৰু ইয়াৰ এই সেম অনুৰূপ বাহু দুটাৰ মাজৰ কোণটো আছে এংগেল ডি সো এংগেল বি আৰু এংগেল ডি যদি সমান হয় তেতিয়াহ'লে বাহু কোণ বাহু উপপাদ্যমতে ত্রিভুজ দুটা কি হ'ব সদৃশ হ'ব সো এংগেল বি আৰু এংগেল ডি আছে অপশ্যন ডিত সো অপশ্যন ডি ইজ কারেক্ট এবাৰ কোৱেশ্চন নম্বৰ 35 কি কৈছে চোৱা যে কেৰ কি মানৰ বাবে 3 1 6k আৰু 8 6 বিন্দুকেইটা একৰেখীয় হ'ব
ইয়াত কোৱা আছে তিনিটা বিন্দু দিয়া আছে, এইটো এটা আৰু এইটো এটা। ইয়াত চোৱা মাজৰ বিন্দুটোত সাপোজ এইকেইটা নাম দি লওঁ, এইটো এ বিন্দু, এইটো বি বিন্দু আৰু এই চি বিন্দু। এই মাজৰ বি বিন্দুটোত এটা y স্থানাংকটো কি দিয়া আছে, কে দিয়া আছে। এই তিনিটা বিন্দু যদি এক ৰেখীয় হয় তেনেহ'লে কেৰ মানটো কি হ'ব সেইটো আমাক ওলাব লাগে। চ' এই বিন্দু তিনিটা এক ৰেখীয় হ'লে কি হ'ব চোৱাচোন, যে এক ৰেখীয় হ'লে এই বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ কালি সমান হ'ব। অৰ্থাৎ আমি যদি এনেকে লৈ লওঁ, এইটো x1, এইটো y1, এইটো x2, এইটো y2, এইটো x3, এইটো y3, তেনেহ'লে আমি ত্ৰিভুজটোৰ কালি লোৱাৰ সূত্ৰটো এনেকে জানিছিলোঁ যে x1 ইনটু y2 মাইনাছ y3 প্লাছ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2। ইয়াৰ লগত হাফ ইনটু দিলে ত্ৰিভুজটোৰ কালি হয়। এইটো ইকুৱেল 0 হ'ব, এই বিন্দু তিনিটা গঠন কৰা ত্ৰিভুজটোৰ কালি 0 হ'ব। তাৰ মানে এই হাফটো সেইফালে গ'লেতো 0ই হ'ব। আল্টিমেটলি এইখিনি ইকুৱেলটো কি হ'ব, 0 হ'ব যদি এই বিন্দু তিনিটা এক ৰেখীয় হয়। এতিয়া মান কেইটা বহাই দিলেই চ' তোমাৰ এনচাৰটো আহি যাব। x1 মানে হৈছে 3, y2 আছে তোমাৰ k, মাইনাছ y3 আছে 6, প্লাছ x2ৰ ভেলু আছে তোমাৰ 6, y3 আছে 6 মাইনাছ y1 আছে 1। চাই চিতি মানকেইটা বহাব লাগিব, নহ'লে কিন্তু ভুল হ'লে সমস্যা। চ' 8 আৰু y1 আছে 1 মাইনাছ y2 আছে k ইজ ইকুৱেল 0। চোৱা ইয়াৰ পৰা কি হ'ব, 3k মাইনাছ 3 6 যাৰ 18 প্লাছ এইটো হ'ব, ইয়াৰ পৰা এইটো মাইনাছ গ'লে 5 5 6 যাৰ 30 প্লাছ 8 ইনটু 1 মানে 8 মাইনাছ 8k ইকুৱেল 0। চ' এই 3k আৰু মাইনাছ 8k, চ' মাইনাছ 5k, মাইনাছ 18 আৰু প্লাছৰ আছে এইটো আৰু এইটো 38 আছে। চ' প্লাছৰ কি থাকিব তোমাৰ 38 মাইনাছ 18 মানে 20 ইকুৱেল 0। চ' কি হ'ল, মাইনাছ 5k ইজ ইকুৱেল মাইনাছ 20। চ' মাইনাছ 5 সেইফালে গ'লে ডিভাইড হ'ব। চ' k ইজ ইকুৱেল টু মাইনাছ মাইনাছ কেঞ্চেল, 5 20ক ডিভাইড কৰিলে 4। চ' কেৰ ভেলু কিমান হ'ব আমাৰ 4। যদি সেই বিন্দু তিনিটা এক ৰেখীয় হয়, কেৰ ভেলু কি হ'ব, কেৰ ভেলু হ'ব আমাৰ 4। চ' এইটো হৈ গ'ল ধুনীয়াকৈ। এবাৰ নেক্সট কুৱেশ্যন 36 নম্বৰ চোৱা, যদি সাইন 3a ইকুৱেল কছ অফ a মাইনাছ 26 ডিগ্ৰী, য'ত এইটো a এটা সূক্ষ্মকোণ দিয়া আছে, তাৰমানে এটা সূক্ষ্মকোণ, তেন্তে এৰ মান কি হ'ব সেইটো ওলাব লাগে। এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। চোৱা কি দিয়া আছে, সাইন 3a ইকুৱেল কি দিয়া আছে, কছ অফ a মাইনাছ 26 ডিগ্ৰী। ইয়াৰ পৰা আমাৰ কাৰ ভেলু ওলাব লাগে, এৰ ভেলু ওলাব লাগে। চ' আমি এইটো কেনেকৈ লিখিব পাৰোঁ নাই, সাইন 3a যে আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁ না, কছ অফ 90 মাইনাছ 3a। আমি জানো কছ 90 মাইনাছ a ইজ ইকুৱেল টু সাইন a। চ' কছ 90 মাইনাছ 3a দেট মিনছ সাইন 3a। তো সাইন 3a ঠাইত এইটো লিখিলোঁ। চ' এইটো থাকিল কছ অফ a মাইনাছ 26 ডিগ্ৰী। চ' দুইফালৰ পৰা কছ আমি ইলিমিনেট কৰি দিব পাৰোঁ, উঠাই দিব পাৰোঁ, হয় না। কাৰণ দুটা কোণৰ যদি কছ অনুপাত সমান হয়, কোণ দুটা সমান হ'ব। চ' গতিকে 90 মাইনাছ 3a ইকুৱেল a মাইনাছ 26 ডিগ্ৰী। চ' এবাৰ মাইনাছ 3a ৰাখিলোঁ আৰু এইটো সোঁফালৰ এইটো বাওঁফালে আনিলোঁ, মাইনাছ হৈ গ'ল। তেনেহ'লে হ'ব মাইনাছ 26 আছিল আৰু মাইনাছ কি হ'ব 90 হ'ব। চ' এইটো হ'ব মাইনাছ 4a ইকুৱেল মাইনাছ 611। চ' এই মাইনাছ আৰু মাইনাছ কেঞ্চেল, এ ৰাখিলে 4 দি ডিভাইড কৰি দিয়া ডাইৰেক্ট, 2 টাইমছ থাকিল 3 36 29। চ' এৰ ভেলু হ'ব 29 ডিগ্ৰী, অপশ্যন বি শুদ্ধ হৈছে। চ' এৰ ভেলু আমি পাই গ'লোঁ। এইবাৰ নেক্সট কুৱেশ্যন চোৱা 37 নম্বৰ, যদি এটা বহিবিন্দু পিৰ পৰা অ কেন্দ্ৰীয় বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত থাকে বা হালি থাকে, তেন্তে এংগেল পি অ এৰ মান হ'ব। এইটো কিতাপৰ কুৱেশ্যন দিছে, হুবহু কিতাপৰ পৰা উঠাই দিছে এক্সাৰচাইজৰ। চোৱা আমি এটা বৃত্ত আঁকি লওঁ ধুনীয়াকৈ, হৈ গ'ল। চ' বৃত্তৰ কৈছে যে এটা বহিবিন্দু পিৰ পৰা বৃত্তটোলৈ পি এ আৰু পি বি দুডাল
স্পর্শক, এইটো সাপোজ এ, এইটো বি, এইটো পি বিন্দু, এইটো বৃত্তটোৰ কেন্দ্ৰ। তেনেহ'লে এই পি অ এ এইটো যদি জইন কৰি দিওঁ, এই এংগেলটো কিমান হ'ব এইটো আমাক ফাইণ্ড আউট কৰিব দিছে। পি অ এ এই কোণটো আমাক ওলাব দিছে। তো যাৰ কাৰণে আমি ইজি হোৱাৰ কাৰণে এইটো জইন কৰি ল'ম, ঠিক আছে। তো জইন কৰিলে চোৱা কি হ'ব, এ পি বি অ' এইটো এটা কোৱাড্ৰিলেটাৰেল, দ্যাট মিনছ চতুৰ্ভুজ হৈছে। চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী। তাৰ ভিতৰতে এই এংগেল এ এইটো 90, তোমালোকে জানাই স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব হয়, এইটোও ছেম 90। চ' এই দুটা 90 হ'লে 180 হৈ গ'ল। তেনেহ'লে এই যে এই গোটেইখিনি এংগেল আৰু এই গোটেইখিনি এই দুটা মিলি কিমান হ'ব? 180 হ'ব, কাৰণ চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। তো এই দুটা মিলি যদি 180 ডিগ্ৰী হৈ গ'ল, তেনেহ'লে এই দুটা মিলি 180 হ'ব, নহ'লেতো 360 নহ'ব। তাৰ ভিতৰতে এংগেল এইটো এই স্পৰ্শক দুডাল 80 ডিগ্ৰী কোণত হালি আছে বুলি কোৱা আছে, তাৰমানে এই কোণটো 80। তেনেহ'লে এই গোটেইখিনি কোণটো কিমান ডিগ্ৰী হ'ব? 100 ডিগ্ৰী। এইটো যদি 100 ডিগ্ৰী হয়, তেনেহ'লে এই ট্ৰাইংগেল দুটা আকৌ সৰ্বসম হয়। তোমালোকে এই স্পৰ্শক দুটাৰ দৈৰ্ঘ্য যে সমান প্ৰমাণ কৰোঁতে এই দুটা ট্ৰাইংগেল সৰ্বসম কৰিছিলা তোমালোকে। গতিকে সৰ্বসম হ'লে এই কোণ দুটাও সমান হ'ব। তেনেহ'লে 100ক সমান দুটা ভাগ কৰিলে 50। চ' এই কোণটোৰ ভেলু হ'ব 50। 50 ক'ত আছে? অপশ্যন চি। এইটো হ'ল শুদ্ধ উত্তৰ, ঠিক আছে। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 38 কি কৈছে, যে এটা দুটা উক্তি দিয়া আছে, ঠিক আছে। উক্তি দুটা চাই লওঁ। এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। অলপ আগতে ক'লো কথাটো, যে এটা বৃত্তৰ যদি আমি কি কৰোঁ, স্পৰ্শক আঁকো দুটা, সেই স্পৰ্শ যিকোনো এটা স্পৰ্শক যদি আঁকো, যি বিন্দুত স্পৰ্শ কৰে তাক কি কোৱা হয়? স্পৰ্শক বিন্দু। আৰু এই বিন্দুৰ মাজেৰে যিটো ব্যাসাৰ্ধ যায়, এইটো স্পৰ্শকৰ ওপৰত এইটো লম্ব হয়। এইটো বাছ, এইটোতো সঁচা কথা, তেনেহ'লে এইটো শুদ্ধ কথা কৈছে। তাৰপিছত কৈছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। আমি জানো বহিবিন্দু এটাৰ পৰা বৃত্তলৈ দুডালে স্পৰ্শক আঁকিব পাৰি এটা বহিবিন্দুৰ পৰা, আৰু সেই দুডালৰ দৈৰ্ঘ্য কি হয়? সমান হয়। এইটো আৰু এইটো সমান হয় দৈৰ্ঘ্য, আমি জানো। এইটোও সঁচা কথা কৈছে। তেনেহ'লে দুয়োটা উক্তিয়ে সঁচা। এতিয়া অপশ্যনবিলাক কি কৈছে চোৱা, যে 1 আৰু 2 উভয়ে সত্য, এইটোৱে শুদ্ধ হৈ গ'ল, বাকীবিলাক চাবই নালাগে, হৈছে। তো এবাৰ নেক্সট কুৱেশ্যন চোৱা। কৈছে যদি পি 1 2 এ 0 0 আৰু বি এ বি একৰেখীয়, তেন্তে তাৰমানে এই তিনিটা বিন্দু, সেই আগৰ এটা কুৱেশ্যন যে কৰিলোঁ একৰেখীয়, ছেম ষ্টাইলৰ কুৱেশ্যন দি আছে এইটো আৰু এইটো। একৰেখীয় হ'লে তেনেহ'লে মাজত চোৱা এ আৰু বি, তাৰমানে এই বি বিন্দুটোত কি দি আছে? এ আৰু বি দি আছে, এক্স স্থানাংক এ আৰু ৱাই স্থানাংক কি দি আছে? বি দি আছে। সেই এ আৰু বিৰ মাজত কিবা এটা সম্পৰ্ক, চাৰিটা অপশ্যন দি আছে, এ ইকুৱেল মাইনাছ বি, 2a ইকুৱেল বি, এ ইকুৱেল টু 2b, এ ইকুৱেল টু বি। কোনটো শুদ্ধ হ'ব সেইটো আমাক চাব লাগে। চোৱা এইটো আমি কেনেকৈ চাম, হা, ওই ছেম ষ্টাইলত যদি আমি এনেকৈ কৰোঁ, এইটো x1 y1 x2 y2 x3 y3 একৰেখীয় হ'লে কি হ'ব? x1 ইনটু y2 মাইনাছ y3 প্লাছ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2 ইকুৱেল কি হ'ব? 0 হ'ব। চ' x1ৰ ভেলু হৈছে 1, y2 0 মাইনাছ y3 b প্লাছ x2 হৈছে 0 হ'লে y3 ভেলু হৈছে b আৰু মাইনাছ y1ৰ ভেলু হৈছে তোমাৰ 2 প্লাছ x3ৰ ভেলু হৈছে তোমাৰ a আৰু y1 হৈছে 2 মাইনাছ y2 হৈছে 0 ইকুৱেল 0। চোৱা এতিয়া এইটো 0 মাইনাছ b মানে মাইনাছ b, 1 ইনটু মাইনাছ b দ্যাট মিনছ মাইনাছ b, আৰু এইটো 0 ইনটু 0 হ'ব, এইটো লিখিবই নালাগে, আৰু পিছতটো 2 ইনটু a মানে 2a, আৰু 0 সেইটোতো নালাগেই, হৈ গ'ল। তেনেহ'লে চোৱা মাইনাছ বিটো সেইফালে লৈ গ'লে 2a ইকুৱেল টু কি হ'ব? b, তাৰমানে b ইকুৱেল টু 2a বা 2a ইকুৱেল টু b, এইটো চোৱাচোন, এই 2a ইকুৱেল b, এইটো শুদ্ধ উত্তৰ, অপশ্যন বি। চোৱা এবাৰ কুৱেশ্যন নম্বৰ 40ত কি ক'লে চোৱা, কৈছে যদি এক্স স্কুৱেৰ প্লাছ a প্লাছ 1 ইনটু এক্স প্লাছ বি দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু মাইনাছ 3, তেন্তে a ইকুৱেল 0, b ইকুৱেল মাইনাছ 6, a ইকুৱেল মাইনাছ 7, b ইকুৱেল মাইনাছ 1, a ইকুৱেল 5, b ইকুৱেল মাইনাছ 1, a ইকুৱেল 2 আৰু b ইকুৱেল মাইনাছ 6। এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হ'ব চোৱা। ইয়াত দ্বিঘাত সমীকৰণটো কি দি আছে? এক্স স্কুৱেৰ প্লাছ a প্লাছ 1 ইনটু এক্স প্লাছ বি, চ' দ্বিঘাত সমীকৰণ নহয়, দ্বিঘাত বহুপদ। ইয়াৰ শূন্য দুটা কি? 2 আৰু মাইনাছ 3। চোৱা যে শূন্য দুটা হৈছে তোমাৰ কি? 2 এণ্ড মাইনাছ 3। আমি জানো শূন্য দুটাৰ যোগফল, দ্যাট মিনছ 2 প্লাছ মাইনাছ 3 মানে মাইনাছ 3, 2 মাইনাছ 3 ইকুৱেল টু কি হ'ব? মাইনাছ b বাই a
বি ইয়াত কি আছে এ প্লাছ 1 বাই এ মানে কি আছে 1 আছে চোৱা এটো হল -1 ইকুৱেল টু কি হ'ব মাইনাস এ মাইনাস 1 সো সেই 1 টো এইফালে আহিলে কি হ'ব প্লাস 1 হৈ যাব বা এ টো এইফালে লৈ আহা এ মাইনাস 2 প্লাস হৈ গল আৰু এ মাইনাস 1 টো এইফালে গলে প্লাস 1 সরি মাইনাস 1 দ্যাট মিন্স 0 এর ভ্যালু কি হবে 0 তার পিছত চোৱা শূন্য দুটাৰ গুণফল মানে 2 ইনটু -3 ইকুয়াল টু কি জানো আমি সি বাই সি এর ঠাইতে এবার কি আছে বি আছে বাই এ আছে 1 তার মানে এই যে x এর হক ইয়াত লিখিয়ে দিও 1 বি আছে a প্লাস 1 আর সি মানে আছে বি এইটো তো ধৰিব পাৰিছা এইটো লাগিব হৈ গল তো ইয়াৰ পৰা চোৱা তেনেহলে এফালতে বি থাকিব এইটো -6 বি কারণ বি এর ভ্যালু -6 এর ভ্যালু 0 তার অপশন এ টু এ হতো a ইকুয়াল টু 0 আর b ইকুয়াল -6 তো হৈ গল নেক্সট কোশ্চেন চোৱা যদি এক তথ্যরাজির মাধ্য আর মধ্যমা ক্রমে 12 আর 15 হয় তেন্তে বহুলক হব কইছে যে এটা তথ্যরাজির মাধ্য এটো হল মাধ্য 12 আর মধ্যমা হইছে 15 তেনেহলে বহুলকটো ওলাব লাগে এটা আমাক ওলাব লাগে সো আমি জানো এটা রিলেশন জানো একেটার মাজত 3 ইনটু মধ্যমা ইকুয়াল টু 2 ইনটু মাধ্য প্লাস বহুলক এটা তো আমি জানোই সো 3 ইনটু মধ্যমা দিয়ে আছে কিমান 15 ইকুয়াল 2 ইনটু মাধ্য দিয়ে আছে কিমান 12 প্লাস বহুলক এখানে 3 into 15 that means 45 minus হবো এটো এফালে লৈ আহিব একেবারে 24 equal বহুলক থাকিল so 45 minus 24 that means what 5 minus 4 that means 1 and 4 minus 2 that means 2 so বহুলক is equal to what 21 বহুলক আমি কিমান পাই গলো 21 পালো অপশন ডি শুদ্ধ 21 হৈ গল so এবাৰ নেক্সট কোশ্চেন চোৱা কৈছে 52টা কার্ড থকা জাপৰ পৰা এটা কার্ড লোৱা হল এটা ৰাণী পোৱাৰ সম্ভাৱিতা তাৰ মানে সেই তাসপাত যে আছে এজাপ তাসপাত আছে সেই তাসপাতত কেইটা কার্ড থাকে টোটাল কার্ড থাকে 52 টা তাতে 4টা ৰজা থাকে হ্যাঁ 4টা রানী থাকে তার মানে 4টা কালার থাকে एक्चुअली হ্যাঁ দুটা কালার রঙা দুটা আৰু দুইছে 13টা আৰু কলা থাকে 13টা নামবিলাক জানাই এতে ডিটেইলস নকও তো এই 4টা রানী থাকে তো টোটাল কার্ড হচ্ছে কিমান 52টা তার ভিতর রানী কেইটা আছে 4টা এই 4টার যে কোনো একটা যদি পাও আমি হ্যাঁ এটা কাট ললে তাহলে রানী হবে তাহলে 4/52 হবে সম্ভাবিতা তাহলে 4 2 এর ভাগ করে দিলে 2 আর এটা হল 26 1 13 সো প্রবাবিলিটি হবে 1/13 রানী পাওয়ার সম্ভাবিতা হবে 1/13 1/13 কোনটোত আছে অপশন ডি আছে 1/13 সো অপশন ডি এ হবে শুদ্ধ উত্তর নেক্সট কোশ্চেন কইছে যদি a ইকুয়াল তার মানে a এর ভ্যালু দিয়ে আছে 2 টু দি পাওয়ার 7 ইনটু 3 টু দি পাওয়ার 10 এন্ড b ইজ ইকুয়াল দিয়ে আছে 2 কিউব ইনটু 3 টু দি পাওয়ার 7 তার মানে a ফ্যাক্টরাইজ করি 2 আৰু 3 এর পাওয়ার হিসেবে পাইছে b কো ফ্যাক্টরাইজ করি তেনেকে পাইছে তেনহলে এই দুটার গসাগু কিমান হ'ব देयरफॉर গসাগু বাই HCF এ বির HCF কি হ'ব আমি জানো মিল থকা উৎপাদক বিলাকৰ ভিতৰত মিল থকা ফ্যাক্টৰ বিলাকৰ ভিতৰত যাৰ পাৱাৰ কম গসাগু যেতে ওলাও আমি a22 মিল আছে সোয়া এই দুটাৰ ভিতৰত পাৱাৰ কাৰ কম 2 কিউব সো 2 কিউব হ'ব আহিব আৰু 3 মিল আছে ইয়াৰ পাৱাৰ কম কাৰ আছে 3 টু দি পাওয়ার 7 সো গসাগু হ'ব a2 2 কিউব ইনটু 3 টু দি পাওয়ার 7 যদি মাল্টিপ্লাই কৰি দিব লাগিব আর যদি অপশন এনে কই আছে হৈ গল এটুতে হ'ব 2 কিউব ইনটু 3 টু দি পাওয়ার 7 তেনহলে এইটো হল তোমার শুদ্ধ উত্তর 2 কিউব ইনটু 3 টু দি পাওয়ার 7 অপশন এ হৈ গল কোশ্চেন নাম্বার 44 দিয়া আছে তলত দিয়াবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা কৈছে যদি a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 দুটা চলকযুক্ত রৈখিক সমীকরণৰ জোড় হয় এইটো এটা আৰু এইটো এটা রৈখিক সমীকরণ দিয়া আছে দুটা এক জোড়া তার মানে এক জোড় দিয়া আছে তেন্তে সমীকরণ জোড়ৰ ক্ষেত্ৰত এখানে আমি চাব লাগে যে যদি কি হয় a1/2
ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 ইয়াৰ এগেইনষ্টত দি আছে কোনো সমাধান নাই, এইটো ভুল হৈছে। তাৰমানে এইটো মিলাব কৈছে, আমি যে মেথ দ্য ফলোয়িং কৰোঁ চেম তেনেকুৱা, হ্যাঁ, ক অংশ লগত খ অংশ মিলাই লিখা আছে। তাহলে a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 হ'লে কি থাকে যে অসীম সংখ্যক সমাধান থাকে। তাৰমানে এৰ লগত কাৰ মিলিব, এই 3 মিলিব, অসীম সংখ্যক সমাধান আছে। আৰু a1 বাই a2 ইজ নট ইকুৱেল b1 বাই b2, দ্যাট মিনছ হোৱাট, কি হ'ব, কোনো তোমাৰ একক সমাধান থাকিব। এইটো হ'লে এইটো b মিলিব 2 ৰ লগত। আকৌ a1 বাই a2 ইকুৱেল b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2, দ্যাট মিনছ কোনো সমাধান নাথাকে। তাৰমানে লেগ দুডাল আমাৰ কি হ'ব, প্যাৰালেল হ'ব। তাৰমানে এইটো একৰ লগত মিলিব, হৈ গ'ল। এতিয়া চোৱা, তাৰমানে a ৰ লগত মিলিব 2, b ৰ লগত মিলিব 3, c ৰ লগত মিলিব 1। আমি চাওঁ a ৰ লগত 2 ক'ত আছে, b ত আছে, a ৰ লগত 2, b ৰ লগত 3 আৰু c ৰ লগত 1। তাৰমানে অপশ্যন বি টোৱে শুদ্ধ উত্তৰ, হৈ গ'ল। একেবাৰে সহজ কোৱেশ্চন দিছে এইটো। চোৱা এবাৰ 45 নম্বৰ কোৱেশ্চনত দিছে, এইটো এছাৰশন ৰিজনিং কোৱেশ্চন, দাবী বা উক্তি এ দিয়া আছে, যদি বৃত্তৰ পৰিধিৰ অনুপাত 2:3 হয়। বৃত্তৰ পৰিধিৰ অনুপাত কি আছে, দুটা বৃত্ত, হ্যাঁ, দুটা বৃত্তৰ ক্ষেত্ৰত কৈছে, দুটা বৃত্ত ক'ব লাগিছিল একচুৱেলি। পৰিধিৰ অনুপাত 2:3, তেন্তে কালিৰ অনুপাত 4:9, হয় না। দুটা বৃত্তৰ পৰিধিৰ অনুপাত, সাপোজ এটা বৃত্ত ল'লো আমি, বৃত্তৰ পৰিধি আমি জানো 2πr, এইটো অনুপাত 2π, আৰু এটা বৃত্ত ধৰিলো এইটো 2πr, ডাঙৰ হাতৰ আখৰ r ধৰিলো, এইটো হ'ল 2:3। তেনেহ'লে সেইটো বৃত্তৰ কালিৰ অনুপাত কৈছে। কালিৰ অনুপাত কি হ'ব, তেনেহ'লে আমি ইয়াৰ পৰা এই 2π কেঞ্চেল কৰি দিওঁ। তাৰমানে ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2:3, 2:, এটাৰ ব্যাসাৰ্ধ যদি 2 হয়, আন এটাৰ ব্যাসাৰ্ধ হ'ব 3, তেনেহ'লে আমি এনেকৈ লৈ ল'লে হৈ গ'ল। জাষ্ট অনুপাত ওলাব লাগেহে, গতিকে ইয়াত ধ্ৰুৱক ধৰিব নালাগে, ডাইৰেক্ট কৰিলেই হৈ যাব। চোৱা কালি আমি জানো πr², তেনেহ'লে এইটো যাৰ r ব্যাসাৰ্ধ, যাৰ ব্যাসাৰ্ধ r স্মল r, তাৰ কি হ'ব, πr² কালি হ'ব। এইটো ওলাই লওঁচোন, কি হ'ব, π × 2² মানে 4, তাৰমানে 4π হ'ব এইটো। আৰু এটা হ'ব π কেপিটেল R², দ্যাট মিনছ এইটো হ'ল 3, তাৰমানে 9π হ'ব। 3² কৰিলে 9, এইটো তো 4π বাই 9π, এইটো অনুপাত কৰিলে কি হয়, π কেঞ্চেল, 4:9, এইটো শুদ্ধ কথা কৈছে। যে যদি বৃত্তৰ পৰিধিৰ অনুপাত 2:3 হয়, তেন্তে কালিৰ অনুপাত কি হ'ব, 4:9। এইটো দুটা বৃত্তৰ ক্ষেত্ৰত ক'ব লাগিছিল, কিন্তু বুজি ল'ব লাগিব নকলেও, হ্যাঁ। আৰু যুক্তিটো দিছে এইটোৰ কাৰণে, এইটোৰ এগেইনষ্টত যুক্তি দিছে যে যদি তোমার r ব্যাসার্ধ যুক্ত বৃত্তের পরিধি 2πr হয়, তেন্তে কালি কি হবে, 2πr²। এইটো অশুদ্ধ। বৃত্তের পরিধি তো 2πr হয়, এইটো তো সঁচা কথা, বাট 2πr হল বুলি যে কালি 2πr² হবে, এইটো হ'ব নেকি, নহয়। বৃত্তের কালি হল πr², তো এইটো মিছা কথা। তার মানে উক্তিটো শুদ্ধ, বাট যুক্তিটো অশুদ্ধ। এইটো ক'ত আছে, এ শুদ্ধ কিন্তু আর অশুদ্ধ, এইটো অপশ্যন চিত আছে। তো অপশ্যন সি এ শুদ্ধ অপশ্যন। তো হৈ গ'ল। তো তোমালোকৰ গোৱালপাৰা জিলাৰ প্ৰি বোৰ্ড এক্সামৰ গণিত বিষয়ৰ প্ৰশ্ন কাকত সমাধানৰ গোটেইখিনি হৈ গ'ল। আজি লাষ্ট পাৰ্ট শেষ কৰি দিলোঁ। অহাকালি আকৌ এটা নতুন ডিষ্ট্ৰিক্টৰ সমাধান কৰিম। তোমালোকে ভিডিঅ' চাই থাকা। এইবিলাক একেবাৰে অভিজ্ঞ শিক্ষকে প্ৰশ্নবিলাক কাটিছে গোটেই ডিষ্ট্ৰিক্টবিলাকৰে, যেহেতু এই শিক্ষকসকলে ট্ৰেইনিং কৰি লৈছে সেবাৰ নতুন কুৱেশ্যন পেটাৰ্ণৰ ওপৰত। গতিকে ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পৰিব। তোমালোকৰ 45টাৰ ভিতৰত ভালেখিনি কুৱেশ্যন কমন পৰিব। আৰামে ভাল মাৰ্ক পাই যাবা, একদম আৰামত ভাল মাৰ্ক পাই যাবা। তো তোমালোকে ক্লাছবিলাক চাই থাকা। কেতিয়াবা মই সময় নাপাওঁ, ৰেগুলাৰ দিব নোৱাৰোঁ, তো মই কালিও দিম এটা ক্লাছ, টেনশ্যন ল'ব নালাগে। তো নিজৰ বন্ধু বান্ধৱীৰ লগতো ক্লাছবোৰ শ্বেয়াৰ কৰিবা। চ' থেংকছ ফৰ ৱাচিং।